কপিল বদতি হরি শুনা মহা পতি একবিধ মাত্র কোনো নির্গুণ ভূপতি রাম জ্ঞানে কর্মে তীর্থে ব্রতে নকুরিয়া মন কুদৃঢ় বিশ্বাসে লয় মুহূর্ত মূর গুণ গণ শ্রবণে দেখি নিষ্কামে মুহূর্ত যাই নিম জয় মন হীরা নির্গুণ ভক্তি এই কহিল বুঝাই মই ক্ষমে ইতু ভক্তি রায় মোৰ সেৱাস্থলীৰ বাসকল আইসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰ বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম বুলি কয় মানে সকলো শাস্ত্ৰৰ ভিতৰতে বৰিষ্ঠ শাস্ত্ৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ এইকাৰণে যে শ্ৰীমদ ভাগৱত হল জীৱন শাস্ত্ৰ মানুহৰ জীৱন কেনেকৈ অতিবাহিত কৰিব লাগে মনুষ্য জীৱনক কেনেকৈ সাৰ্থক কৰিব লাগে স্বৰূপ জ্ঞান কেনেকৈ প্ৰাপ্তি হ'ব লাগে আত্ম পৰিচয় কেনেকৈ লভিব লাগে এই সকলো কথা শ্ৰীমদ ভাগৱত শাস্ত্ৰত আপোনাক প্ৰদান শ্ৰীমদ ভাগৱত শাস্ত্ৰ এনেই ধেমালিতে শুনা শাস্ত্ৰ নহয় সকলোৱে যখন পাতে আমিও এখন ভাগৱত পাতো সকলোৱে শুনে আমিও শুনো এনেকুৱা কথা নহয় শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবৰ কাৰণে আপুনি মানসিকভাৱে প্ৰস্তুতি হ'ব লাগিব মানে এটা মানসিক প্ৰস্তুতি যদি আপোনাৰ নাথাকে তেতিয়াহ'লে আপুনি ভাগৱত কথা শুনিব নোৱাৰে একেটা শ্ৰেণীতে 40 জনৰ পৰা 50 জনলৈকে ছাত্ৰ ছাত্ৰী থাকে আৰু সেই 40-50 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 10 গৰাকী বিশেষভাৱে স্থান লাভ কৰে শিক্ষকে কি সেই 10 জনক বেছিকৈ গুৰুত্ব দিছিল নাই চবকে সমানে গুৰুত্ব শিক্ষকে যি শিকাইছে 40 জনৰ কাৰণে একেই শিকালে শিক্ষকৰ গাত দোষ নাই একেখনেই কিতাপ সেই 40 জনে বেলেগ কিতাপ লৈছে অমুকে এনেকুৱা নহয় কোৰ্চ একে শিক্ষা একে কিতাপ একে শিক্ষক এজনেই
তাৰ মূল কাৰণ হ'ল যিকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে সফলতাৰ শীৰ্ষস্থান অধিষ্ঠান কৰিলে তেওঁলোকে শ্ৰেণী কথাত সোমাওঁতে শিক্ষকে কি পঢ়াব তাৰ কাৰণে তেওঁলোকে এটা মানসিক প্ৰস্তুতি আৰু যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে মানসিক প্ৰস্তুতিৰে জ্ঞান বিদ্যা আহৰণ কৰে তেওঁলোক জীৱনত সফল আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৱল স্কুললৈ আমি যাব লাগে আমাক অভিভাৱকে পঠিয়াইছে আমি যাম শিক্ষকে কিবা পঢ়াইছে আমি ভাবি এনেকুৱা যদি এই মনোবৃত্তি হয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত সফলতা লাভ আৰু এইবিলাক হ'ল আনুষ্ঠানিক বা বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কিন্তু যিবিলাক আধ্যাত্মিক বা পাৰমাৰ্থিক শিক্ষা ব্যৱস্থা জীৱনৰ প্ৰত্যেকজন মানুহৰ কাৰণে তাত সঠিকাৰ্থত প্ৰয়োজন আছে তাত ভাগৱত শাস্ত্ৰই আমাক প্ৰদান কৰে এইকাৰণে ভাগৱত শাস্ত্ৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বোলাৰ আৰু এটা মূল কাৰণ হ'ল যে মানুহৰ ভিতৰত সঞ্চিত হৈ থকা পৃথিৱীৰ সমস্ত জীৱসকলৰ কাৰণে দুৰ্লভ কেৱল মানুহৰ কাৰণে সুলভ সেইটো হ'ল ভক্তি আজি ইচ্ছা কৰিলেও মানুহ ব্যতিৰেকে অন্য ইতৰ প্ৰাণী যদি ইয়াত আহি ভাগৱত শুনিবলৈ বহে আপোনালোকে কিন্তু নিদিব তেওঁলোকৰ অনুমতি ইয়াত নাই এটা গৰুৰ ভিতৰত থকা আত্মাটোৱে বা তাৰ মানসিকতাই খুব মন কৰিছে ইয়াত আহি বহি কৃষ্ণ কুকুৰ এটাৰ যদি বহুত মন গৈছে যে মই এনেকুৱা কুকুৰ জীৱন ধৰি থকাতকে ভাগৱত শুনি মুক্ত হৈ যাওঁ এইবুলি যদি আহি ইয়াতে বহে সন্মুখতে আপোনালোকে সোমাবই নিদিব সোমোৱাৰ লগে হুলস্থুল লাগি যাব এইটো খেলিব লাগে কিন্তু আজি যদি যি শ্ৰেণীৰ যি প্ৰকৃতিৰ মানুহ নাহক কিয় ইয়াত এজন মানুহ যদি ভাগৱত শুনিবলৈ আহে তেওঁ চোৰ হওক দগাবাজ হওক শিক্ষিত হওক জ্ঞানী হওক যিয়ে হওক আপুনি কিন্তু তেওঁক বাধা দিব নোৱাৰে আনুষ্ঠানিক তেওঁ বহিব দিবই লাগিব তেওঁ কৃষ্ণৰ কথা শুনিব শুনাৰ তেওঁৰ যোগ্যতা আছে অৰ্হতা আছে অধিকাৰ আছে তেওঁ সাব্যস্ত কৰিব সেইকাৰণে মানুহ অমৃত সন্তান ভগৱানৰ নিজস্ব সৃষ্টি ভগৱানে নিজৰ স্বৰূপ জ্ঞান দৃষ্টি দিবৰ কাৰণে মানুহ নামৰ প্ৰাণীটো সৃষ্টি কৰিছে এই বাৰিষা যে এই পখিলাবিলাক ওলাব এতিয়া ফুলৰ ঘৰে ঘৰে ঘূৰি ফুৰিব পখিলাবিলাক ভালকে লক্ষ্য কৰিবচোন তাৰ পাখিবিলাকত যিবোৰ ৰং বিৰঙী কাৰুকাৰ্য অকণমানো ভুল নাই ইখন পাখিৰ লগত ইখন পাখিৰ ইমান নিখুঁত পৰিকল্পনাৰে যেন কোনোবাই সেই ছবিবিলাক আঁকিছে যিটো পখিলা বেছি দিন নাথাকে জীয়াই খুব কম দিনৰ কাৰণে পৃথিৱীত যিটো জীৱ জীয়াই থাকিব তাৰ শৰীৰতো সৃষ্টিকৰ্তাই ইমান নিখুঁত পৰিকল্পনা তাততো যেনে যেনে ৰং সানি পঠিয়াই দিব পাৰিলেহেঁতেন নাই কিন্তু খুব নিখুঁত পৰিকল্পনাৰে যেন ভুল নোহোৱাকে তেওঁকো আঁকি জগতলৈ প্ৰেৰণ কৰিলে এতিয়া আপুনি ভাবক আপোনাৰ ভগৱানে কেনেকে সজাইছে কাৰণ আপুনিতো জীৱশ্ৰেষ্ঠ মানুহ গতিকে আপোনাক ভগৱানে তাতকেও গুৰুত্বপূৰ্ণভাৱে সজাইছে বহুত গুৰুত্বপূৰ্ণভাৱে ভগৱান সৃষ্টিকৰ্তাই মানুহ নামৰ প্ৰাণীটো সৃষ্টি কৰিছে দেৱৰৰ দুৰ্লভ মনুষ্য জন্ম গতিকে এই ভগৱানে নিজৰ স্বৰূপ দৃষ্টি কৰিবৰ কাৰণে তেওঁ নিজক দেখিবৰ কাৰণে মানুহক সৃষ্টি কৰিলে সেইকাৰণে মানুহৰ জীৱনত যদি ভগৱন্তৰ স্বৰূপ দৰ্শনৰ ইচ্ছা প্ৰকট নহয় ব্যক্ত নহয় তেতিয়াহ'লে তেওঁৰ সেই সদিচ্ছা কেতিয়াও জগতে মূল্যাংকন নকৰে মানুহৰতো ইচ্ছা বহুত যায় যে মই এটা ডাঙৰ বিল্ডিং ঘৰ বনাম এইটো মানুহৰ ইচ্ছা মই এখন ভাল গাড়ী লৈ ঘূৰিম এইটো মানুহৰ ইচ্ছা মই ধুনীয়া কাপোৰ পিন্ধিম ভালকে খাম ভালকে থাকিম ফুৰিবলৈ যাম এইবিলাক মানুহৰ ইচ্ছা এনেকুৱা ইচ্ছাবিলাকক যিমানেই উন্নত ইচ্ছা নহওক কিয় সেই ইচ্ছাসমূহৰ যিটো ফলশ্ৰুতি তেওঁৰ জীৱনত প্ৰাপ্তি হ'ব তাৰ কাৰণে কিন্তু তেওঁ মানুহে মনত নাৰাখে কিন্তু এজন ব্যক্তিয়ে যদি জগতৰ সৰ্বশ্ৰেষ্ঠ সদিচ্ছাটোক মান্যতা প্ৰদান কৰে যে মই ভগৱানৰ স্বৰূপ জ্ঞান লাভ কৰিম ভগৱানৰ স্বৰূপাৰ্থত ভগৱানক মই চিন্তন কৰিম
তেওঁৰ সেৱাত নিজক মানে বিলীন কৰি ভক্তি কৰি এনেকুৱা ব্যক্তিসকল মহাপুৰুষ বুলি জগতত সেইকাৰণে ভগৱান কপিল বুলি কৈছো মই এইকাৰণে কৈছো যে ইয়াত কপিলে নিজকে ঈশ্বৰ বুলি কৈ আছে আৰু নিজৰ চৰণত শৰণ ল'বৰ কাৰণে কৈছে মাকক যে মোৰ চৰণতে শৰণ লোৱা তেওঁ নিজকে ঈশ্বৰ বুলি আৰু হয়ো কপিল স্বয়ং ঈশ্বৰ মহৰ্ষি কৰ্দমক যেতিয়া ব্ৰহ্মা বিবাহ কৰিবৰ কাৰণে আজ্ঞা কৰিছিল তো মহৰ্ষি কৰ্দমে এগৰাকী পাত্ৰী বিচাৰি পেলাই বিবাহ কৰালে হ'লহেঁতেন কাৰণ ব্ৰহ্মাৰ আজ্ঞা কিন্তু কৰ্দমে পাত্ৰী বিচৰা নাছিল তেওঁ ভগৱানৰ স্তুতি কৰিছে বহুত আলোচনা তেওঁৰ তপস্যাত ভগৱান সন্তুষ্টি হৈ ভগৱানে তেওঁক দেখা কৰিছিল কিয় তুমি স্তুতি কৰিছা বোলে হে ভগৱান মোক বিবাহ কাৰ্য কৰিবৰ কাৰণে আজ্ঞা কৰিছিল ব্ৰহ্মাণ্ডে গতিকে বিবাহ কাৰ্যত ভৰি দি সংসাৰ ক্ষেত্ৰখনত ভৰি দিবৰ কাৰণে মই তোমাৰ আশীৰ্বাদ বিচাৰিছো ভগৱান তোমাৰ পৰা আজ্ঞা বিচাৰিছো বিবাহ কৰা আৰু তেওঁৰ এই তপস্যাৰ প্ৰতি সন্তুষ্টি হৈ ভগৱানে ক'লে যাম ভাল হ'ব যাম বিবাহ বাৰু কৰি সংসাৰ কাৰ্যত ভৰিলে 9 গৰাকী কন্যা সন্তানৰ পিতৃ হ'ব পাৰিবা কৰ্দমে বোলে হে ভগৱান মই এটা কথা তোমাৰ পৰা জানিব খুজিছো বিবাহ বাৰু পাতি সংসাৰ কাৰ্যত ভৰি দিলে মোৰ তোমাক আজি যেনেকে মই তপস্যা সাধন কৰিব পাৰিছো সংসাৰৰ নেৰপেচাত সোমোৱাৰ লগে লগে মোৰ যদি সাধনাবিলাক ঢিলা হৈ যায় তপস্যাবিলাক যদি মোৰ কমি যায় সাধনাবিলাক যদি মোৰ নাইকিয়া হৈ যায় ভগৱানৰ শ্ৰীমুখে বহুত ডাঙৰ কথা এটা ওলাইছে কৈছে যে তোমাৰ নিচিনা যিবিলাক সাধক পুৰুষ আছে এই সাধক পুৰুষসকলৰ সাধনা যদি কেতিয়াও বিঘ্নিত নহয় তাৰ কাৰণে মই তেনেকুৱা সাধক পুৰুষসকলৰ কাৰণে একোগৰাকী সাধিকা মই জগতত নিৰ্মাণ কৰি ৰাখো অৰ্থাৎ আপুনি যদি এগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ লোক হয় বিবাহৰ পূৰ্বেই যদি আপুনি ভগৱানৰ ওচৰত সমৰ্পিত লোক হয় তেতিয়াহ'লে আপোনাৰ জীৱনত ঈশ্বৰ সেৱাত যদি বিঘ্নিত নহয় আপোনাক তেনেকুৱা এগৰাকী পাত্ৰী ভগৱান প্ৰদান কৰিব সেইকাৰণে বহু ক্ষেত্ৰত দেখা যায় যে বহু আধ্যাত্মিক পুৰুষৰ অন্তৰত তেওঁৰ পত্নীৰ এক বিশেষ ভূমিকা থাকে পত্নীয়ে তেওঁক প্ৰেৰণা দিয়ে উৎসাহ দিয়ে বাধা নিদিয়ে আপুনি যাওক ঈশ্বৰৰ কৰ্ম কৰক আমাৰ কথা ভাবিব নালাগে তো তেনেকুৱা ক্ষেত্ৰত ভগৱান ঈশ্বৰ পুৰুষে কৰ্দমক আশীৰ্বাদ কৰিলে কৰ্দমে ক'লে তেতিয়াহ'লে মোৰ আৰু এটি আপত্তি আছে আবেদন আছে কি বোলে মই 9 গৰাকী কন্যাৰ পিতৃ হ'মেই বাৰু আপুনি আশীৰ্বাদ কৰিছে যেতিয়া আহ্বান কিন্তু মোক এগৰাকী পুত্ৰৰো পিতৃ হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰিব লাগে কিন্তু সেই পুত্ৰগৰাকী তোমাৰ নিচিনা সৌন্দৰ্যৱান তোমাৰ নিচিনা গুণৱান তোমাৰ নিচিনা শক্তিৱান তেনেকুৱা হ'ব ভগৱানে তথাস্তু বুলি ক'লে এতিয়া তথাস্তু বুলি ক'লে পিছৰ পৰ্যায়টো কি হ'ব যদি কৰ্দমৰ ঔৰসত ভগৱানৰ নিচিনা শক্তিশালী পুৰুষ এজনৰ জন্ম হয় ভগৱানৰ নিচিনা সৌন্দৰ্যশালী যদি পুৰুষ এজনৰ জন্ম হয় ভগৱানৰ নিচিনা সামৰ্থ্যশালী পুৰুষ এজনৰ যদি জন্ম হয় তেতিয়াহ'লে ভগৱান অদ্বিতীয় হৈ থাকিবনে আৰু দ্বিতীয় এজন ওলাই যাব লাগে ভগৱানটো অদ্বিতীয় নহ'ব সেইকাৰণে ভগৱান স্বয়ং নিজেই কৰ্দমৰ ঔৰসত স্থিতি হৈ কপিল স্বৰূপে স্বয়ং ভগৱান নিজেই দেৱভূতিৰ গৰ্ভত সেইকাৰণে কপিলে নিজকে মই বুলি ভগৱান গতিকে ভগৱান কপিলে মাতৃয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মাতৃয়ে সুধিছে যে মই ভক্তি যোগ সম্পৰ্কে তোমাৰ পৰা ইয়াৰ আগৰ মই ভক্তি যোগ ভক্তিৰ যি স্বৰূপ জ্ঞান স্বৰূপ অৰ্থত ভক্তি কি
আমি মানে যিবিলাক ভাবি থাকো ভক্তি বুলি ক'লে যে আমি শৰণ ল'ব লাগে, ধুতি পিন্ধি নামঘৰলৈ যাব লাগে, গুৰু সেৱা কৰিব লাগে, নাম কীৰ্তন কৰিব লাগে, ভাগৱত পাঠ কৰিব লাগে, বাছ মোৰ ভক্তি হৈ গ'ল। প্ৰভুসকল এইবিলাক নকৰিলেও এজন ব্যক্তি ভক্তিবান হ'ব পাৰে, বাহ্যিকতাত ভক্তিৰ সম্পৰ্কই নাই। কিন্তু সাম্প্ৰতিক সমাজ ব্যৱস্থাত আটাইতকৈ ভয়ংকৰ কথাটো হৈছে কি যে ভক্তিত মানুহে এতিয়া বাহ্যিকতাটোৰ ওপৰত বেছি গুৰুত্ব, অন্তঃকৰণ বা আভ্যন্তৰীণ যিটো চেতনা সেইটোৰ প্ৰতি গুৰুত্ব কম। দেখুৱাব লাগে যেনে তেনে মই যে এজন ভক্ত ভগৱানৰ, মই যে উচ্চস্তৰীয় ভক্ত, এইটো যেনে তেনে প্ৰদৰ্শন। গতিকে প্ৰদৰ্শনমূলক বা প্ৰদৰ্শনকামিতা ভক্তি ভগৱানৰ কাৰণে কেতিয়াও বিচাৰ নাই। গতিকে সেইকাৰণে ভক্তিৰ যি স্বৰূপ জ্ঞান, দৰাচলতে ভক্তি কি, কেনেকে কৰিব লাগে, এই সম্পৰ্কে তেওঁৰ পুত্ৰ কপিলক তেওঁৰ মাতৃ দেৱহূতিয়ে গুৰু মানিছে যে মই আৰু তোমাক পুত্ৰ জ্ঞান নকৰো, হে গুৰুদেৱ, তোমাক মই গুৰু জ্ঞান কৰো, আৰু গুৰু হিচাপে মোক তুমি উদ্ধাৰ কৰিব লাগে। স্বৰূপ জ্ঞান কথন কৰি ভক্তিৰ স্বৰূপাৰ্থ কি, আৰু এই কথা ক'বলৈ গৈ আগৰ অধ্যায়ত কপিল ভগৱানে ভক্তিক বিভাজিত কৰি ৮১বিধ ভক্তি দেখুৱাইছে সগুণ ভক্তি, অৰ্থাৎ ভক্তিক দুই প্ৰকাৰে নিৰূপিত কৰিছে শাস্ত্ৰই। এক হ'ল সগুণ ভকতি আৰু দ্বিতীয় হ'ল নিৰ্গুণ ভকতি। গতিকে সগুণ ভকতি মানে গুণযুক্ত ভকতি। গুণ পৃথিৱীত ৩ প্ৰকাৰৰ আছে, সত্ত্বগুণ, ৰজগুণ আৰু তমগুণ। গতিকে সত্ত্বগুণযুক্ত ভক্তিক সাত্বিক ভকতি বুলি কৈছে, ৰজগুণযুক্ত ভক্তিক ৰাজসিক ভক্তি বুলি কৈছে, তমগুণযুক্ত ভকতিক তামসিক ভক্তি বুলি কৈছে। তাৰমানে ভক্তিও তামসিক থাকিব পাৰে, ভক্তিও ৰাজসিক থাকিব পাৰে, ভক্তিও সাত্বিক থাকিব পাৰে, ৰাজসিক, তামসিক, এই ৩ প্ৰকাৰৰ ভক্তি থাকিব। এই ৩ প্ৰকাৰৰ ভক্তিক আকৌ তিনিটা ভাগত ভাগ কৰিছে, উত্তম সাত্বিক, মধ্যম সাত্বিক আৰু প্ৰাকৃত সাত্বিক বা অধম সাত্বিক। ঠিক তেনেকে ইয়াৰ আগৰ অধ্যায়টোত, একদম ঠিক ইয়াৰ আগৰ অধ্যায়টোত এনেকে ভক্তিক ভেদ কৰোঁতে কৰোঁতে সগুণ ভকতি ৮১বিধ, একাধিক ৮০বিধ ভক্তি তেওঁ মাতৃক দেখুৱাইছে। কিন্তু দেখুৱাই পেলাই এটা ডাঙৰ কথা কৈছে যে এয়াই মই তোমাৰ স্বৰূপ জ্ঞান ভক্তি সম্পৰ্কে তোমাক তথ্যগতভাৱে জানিবৰ কাৰণে এই কথাখিনি কৰো, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এইবিলাক পালন কৰিব লাগিব। এইবোৰ পালন কৰাৰ প্ৰয়োজন নাই। এগৰাকী ব্যক্তিক তেওঁ মুকুতি সাধন কৰিবৰ কাৰণে, ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে, জীৱনত মানে তেওঁ সঠিক দিশত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁ সাত্বিক, ৰাজসিক, তামসিক এনেকুৱা সগুণ ভক্তিৰ কোনো প্ৰয়োজন নাই। স্বপ্নত নহৌক মূৰ গুণচয় ভক্তি, স্বপ্নত নহৌক মূৰ এহি মানে কৰো প্ৰাৰ্থনা। এইবিলাক সপোনতো হ'ব নালাগে, এই বুলি প্ৰাৰ্থনা কৰিছে। ইয়াৰ পিছত কপিল ঈশ্বৰে মাতৃ দেৱহূতিৰ আগত কৈছে যে হে আই, এবিধ মাত্ৰ ভকতি নিৰ্গুণ ভকতি। সগুণ ভকতি যেনেকে ৮১বিধ ওলাল, নিৰ্গুণ ভকতি কিন্তু এবিধ মাত্ৰ, এক প্ৰকাৰ। আৰু সেইটো কি বুলি কৈছে, সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ ললে নিৰ্গুণ ভকতি। প্ৰভুসকল, আইসকল, সগুণ মানে যেনেকে গুণযুক্ত, নিৰ্গুণ মানে গুণহীন নহয়। কিন্তু নিৰ্গুণ মানে যে গুণ নাই, সগুণ মানে গুণযুক্ত, আৰু নিৰ্গুণ মানে গুণহীন এনে নহয়। ভগৱানৰ সাকাৰ স্বৰূপ আমাক কয় ভগৱান নিৰাকাৰ,
নিৰাকাৰ মানে এটা এনেকুৱা ধাৰণা সমাজত পোষণ হৈছে বৰ্তমান যে যাৰ আকাৰেই নাই ভগৱান আকাৰহীন জানো ভগৱান আকাৰহীন নহয় নিৰাকাৰ শব্দৰ অৰ্থ আকাৰহীন বুজায় সকলো আকাৰ য'ৰ পৰা উৎপন্ন হৈছে তাকে নিৰাকাৰ বুলি আছে ভগৱান যদি নিৰাকাৰে হলেহেঁতেন মহাপুৰুষ শংকৰদেৱে চতুৰ্বিংশতি অৱতাৰ প্ৰাৰম্ভণিতে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব হৰি ৰাম ৰাম কে খব হৰি বুলি যি কীৰ্তন আৰম্ভ কৰিছে চতুৰ্বিংশতি অৱতাৰ তাত তেওঁ প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্ম বুলিলে জাত যুগে যুগে অৱতাৰ অৰ্থাৎ ভগৱান নিৰাকাৰ নহলে তেওঁ শৰীৰটো নাথাকিলেহেঁতেন শৰীৰ নাথাকা হলে নাভি ক'ৰ পৰা থাকিলেহেঁতেন শংখ চক্ৰ গদা পদ্ম ক'ত ধাৰণ কৰিলেহেঁতেন যদি হাতে নাথাকিলেহেঁতেন গতিকে ভগৱানৰ স্বৰূপাৰ্থত এটা সুন্দৰ মূৰ্তি ঈশ্বৰৰ সম্পূৰ্ণ এটা মূৰ্তি ইতিমধ্যে ভাগৱত শাস্ত্ৰত বৰ্ণন হৈছে মহাপুৰুষ শংকৰদেৱে ধ্যান বৰ্ণন বুলি অধ্যায় তেওঁ লিখিছে এইটোৰ দ্বাৰা ভগৱানৰ মূৰ্তি প্ৰকাশ কৰিছে চৰণৰ পৰা শিৰলৈকে শিৰৰ পৰা চৰণলৈকে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত বিভিন্ন মাৰ্গ আছে বিভিন্ন ব্যৱস্থা আছে সেই ব্যৱস্থাত ভগৱানৰ মূৰ্তি কিছুমানে কাঠেৰে সজাই পূজা কৰিছে কিছুমানে মাটিৰে সজাই পূজা কৰিছে কিছুমানে সোণেৰে বনাইছে ৰূপেৰে বনাইছে শিলেৰে নিৰ্মাণ কৰিছে আৰু সেই মূৰ্তিসমূহত প্ৰাণ প্ৰতিষ্ঠা কৰি তেওঁলোকে পূজন বিধি কৰিছে অৱশ্যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বাংময় মূৰ্তিক প্ৰাধান্য প্ৰদান কৰিছে শব্দময় মূৰ্তি যাৰ শব্দৰ দ্বাৰা বিশ্লেষণ কৰিব পাৰি মানস মূৰ্তি গতিকে ভগৱান মূৰ্তিহীন নহয় যেনে তেনে প্ৰকাৰে ভগৱানৰ স্বৰূপ আছে আমি নাই বুলি এইটো কিহৰ কাৰণে হৈছে যে কিছুমান সাত সাগৰ 13 নদীৰ পৰা বিদেশৰ পৰা অহা যিবিলাক বিদেশী ব্যৱস্থা ধৰ্ম বুলিতো ক'বলৈ নোৱাৰি এইবিলাকক তেওঁলোকৰ লগত একাকাৰ কৰিবৰ কাৰণে এচাম মানুহে লাগি আছে সেইসকল তেওঁলোকৰ উপাস্য দেৱতাৰ লগত আমাৰ উপাস্য দেৱতাক একাকাৰ কৰিবৰ কাৰণে লাগি আছে কিন্তু ভাৰতীয় সনাতন ব্যৱস্থাত মহাপুৰুষ শংকৰদেৱে লিখিছে ইটো বিতুপন ধৰ্ম সনাতন আকাশে কীৰ্তন কৰে সাধুজনে প্ৰত্যেকজন মহাপুৰুষে নিজৰ নিজৰ ব্যৱস্থাৰ দ্বাৰা সনাতন ধৰ্মক একোটা দিশ প্ৰদান কৰিছে মহাপুৰুষ শংকৰদেৱে শ্ৰৱণ কীৰ্তনকে মাহাত্ম্য প্ৰদান কৰিছে যে আপোনালোকে বেলেগ একো নকৰিলেও কেৱল হৰিনাম কীৰ্তন যদি আপোনালোকে কৰে এই বিশুদ্ধ ব্যৱস্থাৰ দ্বাৰা আপোনালোকে ভগৱানক প্ৰাপ্তি কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অন্যান্য যিবিলাক ব্যৱস্থা পালন কৰি তেওঁলোকে ধৰ্ম ব্যৱস্থা ধাৰণ কৰিছে ভাৰতবৰ্ষত সেইসকলক আপুনি অৱজ্ঞা কৰিব নোৱাৰিব কিন্তু এই অৱজ্ঞাত উপেক্ষা দেশ নিন্দা পৰিহৰি মহাপুৰুষৰে বাণী মই কৈ আছো অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি তেবে মোক ভজিওক ভক্তি ভাৱ কৰি আপুনি অৱজ্ঞা বাদ দিব লাগিব কাৰোবাক অৱজ্ঞা কৰা কাৰোবাক উপেক্ষা কৰা কাৰোবাক নিন্দা কৰা এইবিলাক বাদ দিব লাগিব যাৰ যি আস্থা যোনে যেনেকে ভাল পাই কৰি আছে তাত আপুনি হস্তক্ষেপ কৰাৰ অধিকাৰ কিন্তু আপোনাৰ নাই শাস্ত্ৰীয় জ্ঞান আপুনি দৃঢ়ভাৱে ভগৱানৰ দুখানি অভয় চৰণত নিজক সমৰ্পিত কৰি পেলাই সিদ্ধান্ত লৈছে যে মই তোমাৰ দুখানি চৰণত সমৰ্পিত ভগৱান গতিকে মই তোমাৰ দুখানি চৰণ চিন্তি মই মোৰ জীৱনত কেৱল নাম কীৰ্তন কৰি মই মোৰ জীৱনৰ ভক্তি কাৰ্য সম্পন্ন কৰিম ভাল কথা আপুনি এই ৰাস্তাৰে যাওক সেইকাৰণে ইয়াত কৈছে যে ই নিৰ্গুণ ভক্তিৰ ব্যৱস্থা যে তুমি মোৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে সকলো বাদ দি তুমি মোৰ চৰণত আত্মসমৰ্পণ কৰা মোৰ গুণকৰ্মতে শ্ৰৱণে তৃতীক্ষণ নিষ্কামে মোহত যায় ইয়াত আৰু এটা শব্দ আহিলে সেইটো হল নিষ্কাম নিষ্কাম মানে বহুতে ভাবে কামনাহীন বুলি সকাম মানে যেনেকে কামনাযুক্ত নিষ্কাম মানে বহুতে ভাবে যে মোৰ কামনাহীনভাৱে ভগৱানক কৰা ভক্তি
ভগৱানক আপুনি কামনাবিহীনভাৱে ভক্তি কৰিব নোৱাৰে। কামনাৰ প্ৰকাৰ আছে, যিহেতু বাসনাৰ মানে সুবাসনা আৰু দুৰ্বাসনা। সুবাসনাৰে ভগৱানক আপুনি হৈ যাওক। মহাপুৰুষ মাজতে নামঘোষা লিখিছে, কৃপাৰ সাগৰ দৈৱকী ৰঞ্জন তুমিও মনৰ কাম, মোৰ মনৰ কামনা তুমি পূৰ্ণ কৰা ভগৱান। কি মনৰ কামনা? ভকতৰ সংগ সদা চব মুখে এইটো মোৰ কামনা। এই কামনাৰে আপুনি ভগৱানক ভজনা কৰক। এই কামনাটো সকাম কামনাতকে বহুত উচ্চ স্তৰ। গতিকে কামনাৰ অধীনত নাথাকি পেলাই ভগৱানক সৰ্বতো প্ৰকাৰে ভগৱানৰ ওচৰত বিলীন হৈ যোৱাৰ যিটো কামনা, সেইটোকে আচলতে বৈষয়িক কামনাৰ ঊৰ্ধত নিষ্কাম ভক্তি। যে মোক একো বেলেগ বিশেষ বস্তুৰ প্ৰয়োজন নাই, মোক তোমাক লাগে, তোমাৰ দুখানে অৱস্থানত মোক স্থান দিব লাগে। আৰু এই ভক্তিটোৰ লগত মোৰ এৰা এৰি নাই বুলি কৈছে ভগৱানে, যে মোৰ এই ভক্তিটোৰ লগত মোৰ খুব ধুনীয়া সম্বন্ধ। হেৰা আর মোর ভক্ত হব কোনো নিষ্কাম হয়, ই কথা নিশ্চয় শুনি হিৰাম খাৰুক খামিক মোৰ খাৰুক সাজুৰ্য সহিতে মুখ পাঞ্চ কৰ আৰু মোৰ সেৱা বিনাত কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলয়। ৰুচিকৰ পঞ্চ ৰুচিকৰ বা পঞ্চ প্ৰকাৰৰ মুকুট মহাপুৰুষ গুৰুজনাই কীৰ্তনত লিখিছে, ভাই মুখে বোলা হৃদয়ে ভৰা ৰূপ, এতেকে মোক পুতি পাইবা কহিলো স্বৰূপ। মই তোমাক স্বৰূপ কথা কৰো ভক্তি, তুমি মুখেৰে ৰাম বোলা আৰু হৃদয়ত কৃষ্ণ মূৰ্তি ধ্যান কৰা। মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা। আৰু এইখিনি কৰিলে এতেকে মানে সিদ্ধান্ত দেই। আজিকালি ল'ৰা ছোৱালীবিলাকে অংক কৰিলে এতেকে লিখে নে লিখে নাজানো, আমি লিখিছো এতেকে উত্তৰ ইমান তিনিটা ফুট দিছিলো নহয়। আজিকালি লিখা নে তোমালোকে? লিখা আজিকালি লিখে ন ল'ৰা ছোৱালীবিলাকে। আমি আৰু এতেকেটো কেতিয়া দিব পাৰো এইটোতে ৰখি যাব পাৰো। সোনকালে অংকটো হলে ভাল হয়। এতেকেটো দিব গলে ৰক্ষা কৰিব লাগে, অংকটো হলে ভাল যেনে এতেকেটো সিদ্ধান্ত পূৰ্বক, এতেকে শব্দটো সিদ্ধান্ত। এতেকে মুকুতি পাবা মহাপুৰুষে সিদ্ধান্ত দিছে, এটা বিৰাট ডাঙৰ সমস্যাৰ সমাধান কৰিছে গুৰুজনে। জীৱনটো কেনেকে মুক্ত কৰিব আপুনি এই পূৰ্বক জন্মৰ লগে লগে বান্ধ খাইছে চবেই। বহুতে ভাবে মৃত্যু হল মানে মুক্তি নাই, নিচা নহয়। জন্ম মানে বন্ধন হয়, কিন্তু মৃত্যু মানে মুক্তি নহয়। তেওঁ আকৌ কৰবাত গৈ জন্ম হব, তাৰমানে আকৌ বান্ধ খালে। সেইটো জীৱত জন্মটো যদি তেওঁ একো মুক্তিৰ সাধন কৰিব নোৱাৰিলে, তেওঁ আকৌ এটা বান্ধ খালে। এনেকে 84 লক্ষ নৰক যোনি পৰিভ্ৰমণ কৰিব লাগে জীৱন। আৰু এনেকে আহি 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 শতেক জন্মৰ অন্তৰত আহাৰ আশ্ৰয় পুণ্যৰ ৰাখি কিহে কদাচিত মনুষ্য হয় ভাৰতবৰ্ষ। এনেকুৱা শ জন্মৰ পুণ্যৰ ৰাখি যেতিয়া মজুদ হব ফল, তেতিয়া আপুনি এবাৰ মনুষ্য জন্ম হোৱাৰ সৌভাগ্য আপোনাৰ ইমান ধেমালি নহয়। যিটো জন্ম এতিয়া পাইছে নিজকে আপোনালোকে এৰি বুলি নাভাবিব, কম বুলি নাভাবিব।
ইন্দ্ৰই আশা কৰে আপোনাৰ নিচিনা মানুহৰ কাৰণে ব্ৰহ্মাৰ বাচ্চা গতিকে এগৰাকী মনুষ্য জন্মত তেওঁ কি কৰিব লাগে আচলতে সিদ্ধান্ত মহাপুৰুষে দিছে যে এতেকে তোমাক দিলো মই সিদ্ধান্ত তুমি কেনেকে মুক্তি পাবা কেনেকে হৃদয়ত কৃষ্ণ ৰূপ আৰু মুখত কৃষ্ণ নাম সেইকাৰণে যিবিলাক অধিকাৰসকলে আচাৰ্যসকলে শৰণ প্ৰদান কৰে ঈশ্বৰসকলক যেতিয়া তেওঁ শৰণ প্ৰাৰ্থী হৈ শৰণ ভিক্ষা বিচাৰে শৰণাপন্ন হ'ব খুজি ঈশ্বৰৰ চৰণত আচাৰ্যসকলে গুৰুসকলে যেতিয়া জীৱক শৰণ দিয়ে তেতিয়া তেওঁ প্ৰথম কামটো কি কৰিব লাগে সেই সমৰ্পিত জীৱটোৰ হৃদয়ত মন মানসিকতা ভগৱানৰ স্বৰূপটো চৈতন্য ৰূপত স্থাপন কৰি দিব পাৰিব লাগে যে মই কম না ভগৱানৰ স্বৰূপ আৰু ঈশ্বৰে কৈ থৈ দিছে নিজৰে আমাকো চিনাই গুৰু কৃপাময় সেইজন কৃপাময় গুৰু যিজনে মোক চিনাই দিব পাৰে মোক দেখুৱাই দিব পাৰে মোৰ স্বৰূপ ক'ব পাৰে গতিকে তেওঁৰ হৃদয়ত ভগৱানৰ স্বৰূপ জ্ঞান প্ৰদান কৰিলে আৰু এইমতে তেওঁ যদি সেই স্বৰূপ হৃদয়ত ধ্যান কৰি মুখেৰে ৰাম নাম গায় তেতিয়াহ'লে তেওঁ মুক্তি পাব গুৰুজনাই কৈছে কীৰ্তন নামৰ কালজয়ী গ্ৰন্থত মহাপুৰুষ মাধৱ শংকৰ গুৰুৱে লিখিলে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুক্তি পাইবা আকৌ কালজয়ী গ্ৰন্থ নামঘোষৰ প্ৰাৰম্ভণি যে মহাপুৰুষ মাধৱে কি লিখিলে মুক্তিটো নিষ্পৃহ যিটো সেই ভগৱতক নমো ৰসময় মাধৱী সমস্ত মস্তকমণি নিজ ভগৱতৰ বৈষ্ণৱ ভজন জগতী যাৰ মুক্তিৰ প্ৰতিও স্পৃহা নাই যিজন ভক্তই কয় যে মোক মুক্তিৰ প্ৰয়োজন নাই সেইজন ভকতকে মহাপুৰুষ মাধৱদেৱে আকৌ সেৱা কৰিছে যে মই তেওঁক প্ৰণাম কৰো যাৰ মুক্তিৰ প্ৰতিও স্পৃহা নাই আৰু তেওঁৰ পৰা মই ৰসযুক্ত ভকতি বিচাৰিছিলো ৰসময় মানুহ গুৰুজনে কৈ আছে তুমি এতেকে বুজি পাইবা গতিকে তুমি মুক্তিৰ কাৰণে কাম কৰা আকৌ মাধৱপুৰুষে কৈ আছে যাৰ মুক্তিৰ প্ৰতিও স্পৃহা নাই সেইজন মই এতিয়া দুজনা মহাপুৰুষৰ অমিল হল নেকি কোনোবা ডাঙৰ অমিল হোৱা নাই আচাৰ্য বিনোৱাজীয়ে কৈছে তেওঁ যেতিয়া কীৰ্তন ঘোষা আৰু নাম ঘোষা অধ্যয়ন কৰিলে আচাৰ্য বিনোৱাজীয়ে কলে লক্ষ্মীনাথ বেজবৰুৱাইও কৈছে একেখিনি কথা যে কীৰ্তনত যদি আমি গাখীৰ বুলি ধৰো গাখীৰ মন্থন কৰিলে যি নৱনীত যি মাখন উৎপন্ন হয় সেই মাখনখিনি নাম গাখীৰ হজম কৰিব সকলোৱে পাৰে কিন্তু মাখন হজম কৰাটো অলপ ভাল মাখন খাই যদি তেওঁ বহি থাকে হজম নহয় কষ্ট কৰিব শ্ৰম কৰিব কীৰ্তন সকলো মানুহৰ কাৰণে মহাপুৰুষে একাকাৰ কৰি থৈ কীৰ্তন সমুদ্ৰত সকলো মানুহে অৱগাহন কৰিব পাৰে কিন্তু নাম ঘোষা সমুদ্ৰক অৱগাহন কৰিবৰ কাৰণে তেওঁৰ শ্ৰম আছে কাৰণ নাম ঘোষাত মহাপুৰুষ মাধৱদেৱে কথাবিলাক বৰ বেলেগ ধৰণে উল্লেখ কৰি থৈ গৈছে যে হয় আমিতো মুক্তিৰ কাৰণে ভক্তি কৰিছো ভগৱানক সেৱা কৰিছো কিন্তু গুৰুজনাৰ আজ্ঞা লৈ পেলাই যিবিলাক ব্যক্তিয়ে মুক্তি বিচাৰি পেলাই ভক্তি ৰাজ্যত প্ৰৱেশ কৰিলে ঈশ্বৰৰ স্বৰূপ জ্ঞান স্বৰূপ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে এইবোৰ কৰিলে তেওঁৰ কি হব নাম লোৱাৰ লগে লগে মানুহৰ তিনিটা বিশেষ কাৰ্য তেওঁৰ শৰীৰত সম্পাদিত প্ৰথমে দহিবে পাতে হয় অৰাইবে ভকতি অভ্যুত বিষয়ত মিলাইবে বিৰপতি এই তিনিটা অৰ্থাৎ উদাহৰণ দিছে এনেকে যে ক্ষুধাটোৰ নৰে ভোক লগা ব্যক্তিয়ে যেতিয়া অন্ন খায় তেতিয়া প্ৰত্যেক গৰা ভাততে তিনিটা কাৰ্য সম্পাদন হয় এক তেওঁৰ পেট ভৰে দুই তেওঁৰ পুষ্টি হয় শৰীৰত তিনি তেওঁ সোৱাদ পায়
ঠিক তেনেকে নাম লোৱা ব্যক্তিবিলাকৰ জীৱনতো চিন্তা কাৰ্য সম্পাদন হয় তেওঁৰ এক নম্বৰতে তেওঁৰ যিমান জীৱনৰ পাপ আছে পাপবিলাক তেওঁৰ হৰণ হয় 2 নম্বৰতে তেওঁৰ বিষয়ৰ প্ৰতি বিৰক্তি জন্মে আৰু মহাপুণ্য উৎপন্ন এই যে নাম ঈশ্বৰৰ স্বৰূপ চিন্তা কৰি নাম লওঁতে লওঁতে তেওঁৰ বিষয়ৰ প্ৰতি যেতিয়া বিৰক্ত হ'ব তেতিয়া তেওঁ নিজে ক'ব যে মোক মুক্তিৰ প্ৰয়োজন নাই হে ভগৱান মোক ভক্তিয়ে দিয়া সেই পৰ্যায়লৈ যেতিয়া এজন ভক্ত উত্তৰণ হ'ব তেতিয়া সেইজন ভকতক গৈ মহাপুৰুষ মাজলৈ সেৱা কৰিছে যে অধন্য তোমাৰ জীৱন তুমি সঠিক ৰাস্তাৰে আহিছা সেইকাৰণে ইয়াৰ পৰা মাতৃৰ আগত এই কথাটো ভগৱান কপিলে কৈছে যে মই তোমাক কলো যে মোৰ সেৱা অবিহনে মোৰ ভক্তসকলে পঞ্চদশিকৰ সাজুৰ্য সাৰুপ্য সামীপ্য শাস্ত্ৰীয় এইবিলাক যে মুক্তি আছে এইবিলাক নিবিচাৰে তেওঁলোকৰ কাৰণে মোৰ প্ৰয়োজন নাই এতিয়া প্ৰশ্ন হয় যে ভক্তবিলাকক যদি একোৱেই নালাগে তেতিয়া কিয় ভগৱানক কৰে ধন লাগে নালাগে যথেষ্ট তৃপ্তি নালাগে নমাগু কি নলাগে নমাগু মুকুতি তোমাৰ স্মৰণে কেৱলে থাকিব ভগৱতী এইবিলাক মোক নালাগে যে একোৱেই নালাগে যদি কিয় বা বুজিছে আপুনি ভগৱানক একোৱেই নালাগে এই যে একোৱেই নালাগে মই এনেই তোমাক ভজনা কৰিছো এই ভক্তিটো গোপীসকলে সম্পাদিত কৰিছিল যাক অহৈতুকী ভক্তি বোলে শব্দটো মনত থাকিব অহৈতুকী প্ৰেম বা অহৈতুকী কোনো হেতু কোনো কাৰণ নোহোৱাকে ভাল পায় ভগৱান একো নাই এনেই ভাল লাগে আমাৰ প্ৰভু কিবা বিচাৰিছে না একো নাই সেইকাৰণে ইয়াতে ভগৱান কপিলে নিজেই প্ৰশ্ন উত্থাপন কৰিছে আর যদি বলা দেবে তারা ভোজে কি কারণ ইহার উত্তর দেবে শুনায় কমন আর ভকতিকে মাতা তা সম্মার তাত বিনয়ান হবে দেখেও তেওঁলোকে কিয় ভক্তি কৰিব তেতিয়াহ'লে ভগৱান তোমাৰ মনত এনেকুৱা প্ৰশ্ন হ'ব পাৰে তেতিয়াহ'লে শুনা ভক্তি তেওঁলোকৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ফল তেওঁলোকে মোক ভক্তি কৰিছে ভক্তি পাবৰ কাৰণে তাত বিনে আনক হবে দেখে অকুশল ইয়াত ব্যতিৰেকে অন্য কিবা প্ৰাপ্তি হলে সেইবিলাকত তেওঁলোকে কুশল নেদেখে যে ইয়াত কুশল একো অকুশল আপোনাৰ জীৱনত যদি বহুত ধন হল এতিয়া সেই ধনখিনিক লৈ আপোনাৰ দিন ৰাতি চিন্তা ক'তো যাবও নোৱাৰে থবও নোৱাৰে ধনখিনি কোনোবাই লৈ যায় নেকি কোনোবাই নষ্ট কৰে নেকি সম্পত্তি এৰি মানুহ কলৈকো নাযায় মই সেইকাৰণে এটা উদাহৰণ দিওঁ এগৰাকী বুঢ়ী আই বোলে জগন্নাথলৈ গ'ল নাযায় একো জোৰ জবস্তি মানুহে গাঁৱৰ মানুহ নোযোৱাৰ একো বেলেগ কাৰণ নাই বহুত ৰঙালাও লাগিছিল বুঢ়ীৰ ঘৰত এতিয়া সেই ৰঙালাও কেইটা কোনোবাই নিব সেইকাৰণে ৰঙালাও চিন্তা থাকিলে নহব বৃদ্ধ হৈছে কোনদিনা মৰে ঠিক নাই এবাৰ প্ৰভু দৰ্শন কৰি আহক মহাপুণ্য সেইকাৰণে গ'ল চবৰে কথা শুনি কিন্তু আইগৰাকীয়ে কি কৰিলে তেওঁৰ যিটো মন সেই মনটো সেই লাও কেইটাতে থৈ দিছিল সেইকাৰণে জগতৰ মানুহে সাগৰ দেখে বুঢ়ীও কৈছে তাতে সাগৰৰ সাগৰৰ দুনিয়াৰ মণিহাৰী দোকান মণি মুকুতা শংখ জানে আপোনালোকে দুলাৰি গৈছে বুঢ়ী আইগৰাকীয়ে কয় বাবা এতিয়াও ইমান লাভ লাগছে গোটেই সাগৰ
তাৰমানে তেওঁ তাতেও লাভে দেখা মানুহে জগন্নাথ দেখে মন্দিৰ দেখে সাগৰ দেখে মুড়িয়ে চব ফালে চবতে লাভে দেখি জগন্নাথকো লাভে দেখি মনটো য'ত বান্ধি থৈ যায় সেইটোৱে হ'ব না মন ক'ত নিবিষ্ট হয় ভাগৱত কথাত আহি পেলাই তেওঁ যদি ঘৰত মনটো বান্ধি থৈ আহে তেতিয়াহ'লে ভাগৱত শুনিব যাব ব্যৰ্থ চেষ্টা সেইকাৰণে হে আই তুমি সুধিছা বা তুমি মোক সুধিব পাৰা যে কি যদি একোৱেই নালাগে তেতিয়াহ'লে কি কাৰণত তেওঁলোকক মোক তেওঁলোকে ভক্তি কৰিব নালাগে আৰু এতিয়া উঠিব নোৱাৰে গতিকে ভকতিকে মাতা পাশম্বৰ মহাফল তাত বিনে আনসবে দেখে অকুফল তেওঁলোকৰ কাৰণে ভক্তিটোৱে পৰম সুখপ্ৰদ তাৰ ব্যক্তিকে বেলেগবিলাক তেওঁলোকে অকুশল দেখে আর জন বুলা ব্রহ্ম ভক্তি ফল করি শুনিও মাতৃদেবে ইহার নির্ণয়ে আর মুক্তি কোনো ভক্তির প্রাসঙ্গিক মাত্র ভকতি করন্তে মুকুতির হয়ে পাত্র মুক্তি ভকতির জন্য এটা প্রাসঙ্গিক বস্তু মাত্র ভক্তি করিলে তেওঁ মুক্তির পাত্র হয়ে ভগবান শ্ৰী নাৰায়ণে যিদিনাখন তেওঁৰ বাওঁ কাষৰ পৰা মায়াক সৃষ্টি কৰিছিল সোঁ কাষৰ পৰা ভক্তি মাতৃ সৃষ্টি কৰিছিল দুজনকে দুটা বিশেষ দায়িত্ব প্ৰদান কৰা মায়াক কলে তুমি বান্ধিবা যিমান পাৰা তোমাৰ কাম হওক সকলোকে বান্ধি যোৱা বান্ধি যোৱা ভক্তি বোলে মোৰ কাম কৰো বোলে তুমি মোকলাই যাবা বোলে কাক মোকলাম যোনে তোমাক কব মোকলাবৰ কাৰণে তেওঁক মোকলাই যাবা মায়া বোলে দৰকাৰ নাই মায়া চব আচৰিত হৈ যায় মোৰ পৰা চবকে বান্ধি লৈ হ'ব গতিকে আমি বান্ধ চবেই খাওঁ এতিয়া বান্ধৰ পৰা মুকলি হোৱাৰ যদি কাৰোবাৰ ইচ্ছা আছে গীতাৰ সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগত এটা শ্লোকত কৈছিল ধুনীয়াকে যে আমি বিলাকে সংসাৰখন এখন এটা গাঁত সেই গাঁতটোত আমি জীৱবিলাকে বহি আছো পৰি আছো আৰু আমাৰ হাত ভৰি সকলো শিকলিৰে বান্ধি দিছে আৰু গাঁতটোৰ মুখত এটা প্ৰকাণ্ড শিল দি থৈছে এইবিলাক একদম গোবিন্দ মিশ্ৰ বুলি উল্লেখ কৰিছে আৰু আমি বিলাকে সেই গাঁতটোৰ পৰা এতিয়া ওলাই আহিব নোৱাৰো মায়াৰ বন্ধন কিন্তু তাৰ পিছৰ পদত লিখিছে যে এনেকুৱা পৰিস্থিতিটো যদি কোনো জীৱই ভগৱানৰ ওচৰত সমৰ্পিত হ'ব পাৰে তেতিয়াহ'লে মায়াই তেওঁৰ ওচৰত নতমস্ত হৈ যায় মায়া তেওঁৰ ওচৰত হাৰ মানি যাব তেতিয়া ভক্তি মাতৃয়ে তেওঁক মোকলাই দিব দেৱৰ্ষি নাৰদে যেতিয়া ব্যাসক ভাগৱত উপদেশ প্ৰদান কৰিছিল ব্যাসদেৱে কি পাইছিল ভাগৱতৰ সমস্ত ভাগৱত জ্ঞান এটা শ্লোকত মহাপুৰুষে বৰ্ণন কৰিছে দ্বিতীয় স্কন্ধত মায়াই বান্ধন্ত ভক্তি মাৱে মেলাবন্ধ প্ৰথম স্কন্ধৰ একদম নাৰদ ব্যাস সংবাদ প্ৰথম অধ্যায় মায়াই বান্ধন্ত ভক্তি মাৱে মেলাবন্ধ দুহাৰৰ মধ্যতে আছা ভগৱান ভগৱান দুজনৰ মাজতে আৰাম বহি আছে এজনে বান্ধি আছে এজনে খুলি আছে বিষয়টো হৈছে এনেকুৱা ধৰণৰ যে মুক্তি এটা প্ৰাসংগিক বস্তু আমাক মুক্তি লাগে এই বুলি পেলাই যেতিয়া মানুহে ভক্তি ৰাজ্যত প্ৰৱেশ কৰে তেওঁ লাহেকে মুক্তিটোৰ প্ৰতি স্পৃহাহীন হৈ যায় মুক্তিৰ প্ৰয়োজন নাই গতিকে সেই ভক্তি যিদিনাখন ভক্তি ভগৱানৰ আজ্ঞা পালন কৰিবৰ কাৰণে প্ৰস্তুত হৈ গ'ল ভক্তিৰ প্ৰতি ভগৱান পৰম সন্তুষ্টি হৈ গ'ল তুমি মোৰ ভক্তসকলক পোষণ কৰিবা বুলি কৰিম বন্ধনৰ পৰা মুক্ত কৰিবা বুলি কৰিম
কাৰণ মোৰ ভক্তসকলক তুমি মায়াৰ বন্ধনৰ পৰা মুক্ত কৰিলেহে সেই ভক্তবিলাক মোৰ ওচৰলৈকে আহিব, তাৰে ৰাস্তা তুমি সুচল কৰিম। এই কথাত সুপ্ৰসন্ন হৈ ভগৱানে ভক্তিৰ প্ৰতি সুপ্ৰসন্ন হৈ ভক্তিক জ্ঞান আৰু বৈৰাগ্যৰ পুত্ৰ হিচাপে প্ৰদান কৰে। ভাগৱত মহাত্মা কথন সংস্কৃত ভাগৱতৰ আৰম্ভণিতে নাৰদ ভক্তিৰ সম্বাদ বুলি এটি অধ্যায় আছে আৰু গোকৰ্ণ উপাখ্যান বুলি এটি উপাখ্যানৰ জৰিয়তে ভাগৱতৰ মহাত্ম কথন বৰ্ণন কৰিছে। গতিকে তাতো খুব ধুনীয়াকে উল্লেখ কৰিছে এই কথা যে ভক্তি মাতৃয়ে যেতিয়া সত্যযুগ কেনেকে পাৰ কৰিলে, জ্ঞান বৈৰাগ্যক তেওঁ পুত্ৰ হিচাপে পালে, পঞ্চপ্ৰকাৰৰ মুক্তি তেওঁৰ দাস হিচাপে আহিলে, ভক্তিৰ দাস পঞ্চপ্ৰকাৰৰ মুক্তি। গতিকে ভক্তিৰ যিহেতু দাস হয় পঞ্চপ্ৰকাৰৰ মুক্তি সত্যযুগ পাৰ কৰিলে, ত্ৰেতাৰ যুগ পাৰ কৰিলে, দ্বাপৰ পাৰ কৰিলে, কলি যেতিয়া প্ৰৱেশ কৰিলে, মহাৰাজ পৰীক্ষিতৰ দৰে প্ৰজাবৎসল ৰজা যেতিয়া তক্ষকৰ দৰ্শনত মৃত্যু হল, ইয়াৰ পিছত ভক্তিৰ কি সিদ্ধান্ত ললে, ভক্তিৰ লগত থকা মুক্তি এটা সিদ্ধান্ত ললে যে সেয়াই আমি ইমান দিনে তোমাৰ দাস হিচাপে তোমাৰ লগত থাকি পেলাই তোমাৰ সেৱা কৰিলো ভগৱানৰ আজ্ঞা লৈছো, এতিয়া কিন্তু আৰু আমি তোমাৰ লগত নাথাকিলে কিয়, এইটো দুৰ্ঘুৰ কলিকাল, ইয়াত যদি আমি থাকো কলিৰ প্ৰভাৱত, তেতিয়াহ'লে কোন মুক্তিৰ যোগ্য দাবীদাৰ আমি এইটো সিদ্ধান্ত ল'ব নোৱাৰিম। মানুহে তেনেকে প্ৰশংসা ল'ব পাৰে। গতিকে কলিৰ এনেকুৱা ভয়ংকৰ প্ৰভাৱত এজন অযোগ্য ব্যক্তিক মানুহে যেতিয়া প্ৰশংসা কৰিব আৰু তেনেকুৱা ধৰণে যদি এজন ব্যক্তি প্ৰশংসিত হৈ যায়, মুক্তি যদি বিভ্ৰান্ত হৈ যায় তেওঁৰ প্ৰতি, সেইকাৰণে কলিৰ প্ৰভাৱত মুক্তি থাকিব নুখুজিলে আমি নাথাকিম, আমি গুচি যাম নিজৰ স্থান। আমি তাৰ পৰা লক্ষ্য কৰিম যে তোমাক যিসকলে আদৰ কৰিছে তেওঁলোকক আহি আমি ধৰা, যিটোজনে গাই নামক সেবী তাৰো কিছু কিছু ভ্ৰমন্ত হৈ মূৰ্তিমন্ত হৈ পঞ্চ প্ৰকাৰৰ মুকুতি মুকলৈ পাব বুলি কয়। যিজনে নাম জীৱনত জপ কৰিলে, ভগৱানকে সৰ্বশ্ৰেষ্ঠ ঈশ্বৰ বুলি তেওঁ মানি তেওঁৰ দুখানি অভয় চৰণ নিজকে সমৰ্পিত কৰিলে, ভক্তি সাধন কৰিলে, মুক্তি তেওঁ নিজে নিজে তেওঁ বিচাৰি কৰিব যে দেৱা তুমি মোক গ্ৰহণ কৰা, মই তোমাৰ কাৰণে আহিছো। তেতিয়া তেওঁ কব যে তোমাক মোৰ প্ৰয়োজনেই নাই, তেওঁ মুক্তিত নিষ্প্ৰিয়, তেওঁ সেৱা পাত্ৰ, মুক্তিও কম নালাগে, কিনো কৰিম মই মুক্তি লৈ পেলাই। গতিকে ব্ৰহ্ম প্ৰাপ্তিকো মানুহে ফল বুলি ভাবে, কিন্তু মুক্তি এটা প্ৰাসংগিক। যেনেকে সৰু ল'ৰা ছোৱালীবিলাকে চকলেটৰ পেকেটটো দেখি পেলাই চকলেটটো নিৰ্ণয় কৰে, বোলে এইটো চকলেট লাগে, এনেকে দেখাই দিয়ে। এতিয়া সেই চকলেটটো তেওঁ নিৰ্ণয় কেনেকে কৰিলে, চকলেটটোৰ পেকেটটোৰ ওপৰতে সি নিৰ্ণয় কৰিলে যে এইটো তাৰ ভাল পোৱা চকলেট। যিহেতু সেই পেকেটটোৱে তাক চকলেটটোৰ প্ৰতি আকৰ্ষিত কৰিছে, এতিয়া আপুনি চকলেটটো কিনি পেলাই লাহেকে খুলি পেকেটটো দিয়কচোন, তাক খালী পেকেটটো, চকলেটটো আপোনাৰ হাতত ৰাখক বা দুটা দুই হাতত দি দিয়ক, পেকেটটো বুলি এক হাতত পেকেটটো দিয়ক, এক হাতত চকলেটটো দিয়ক, পেকেট পেলাই মানে এইটো প্ৰাসংগিকহে আছে। চকলেটটো প্ৰাপ্তি হ'ল মানে এই প্ৰাসংগিকটোৰ প্ৰয়োজন, যাৰ মাধ্যমেৰে তেওঁ চকলেটটো নিৰ্ণয় কৰিলে। মুক্তি প্ৰাসংগিক, তাৰ মাধ্যমেৰে তেওঁ ভক্তিক প্ৰাপ্তি কৰিলে, তাৰপিছত আৰু একো প্ৰয়োজন নাই। ভাগৱতৰ প্ৰাৰম্ভণিতে লিখিছে ভক্তিৰ সাধন সম্পৰ্কে, কি বুলি কৈছে যে লোভিলা মুকুতি যিটো তাহাৰো বান্ধে, যিসকলে মুক্তি লাভ কৰিলে কেনেবাকে তেওঁৰ কাৰণে ভক্তিৰ প্ৰয়োজন আছে, তেওঁৰ কাৰণে প্ৰয়োজন, ভক্তি আপুনি এৰিব নোৱাৰে। আর আবেহি ভক্তির শুনিও কানন মুত সমর্পিয়া করিবে কর্ণ
ভকতিৰ আগে মাও মুখ্য কোন হয় ভকতিৰ মুখাতে অধীন কৰয় আৰু এই ভকতিৰ শুনিল সাধন মুত সমৰ্পণ কৰিব কৰ্মগণ ভক্তিৰ সাধন সম্পৰ্কে তেওঁ যে কেনেকে কেনেকে এই ভক্তি কৰিব লাগিব ইয়াৰ সাধন মানে ইয়াৰ ব্যৱস্থা আমি তো সবে কৈ থাকো ভক্তি কৰিব লাগে ভক্তি কৰে কেনেকে ইয়াৰ সাধন কি মুত সমৰ্পণ কৰিব কৰ্মগণ ভক্তিৰ প্ৰথম সাধন যে আপুনি আপোনাৰ জীৱনত যি কৰ্মই নকৰক কিয় সকলো তেওঁক অৰ্পণ কৰি কৰিব লাগিব মুত সমৰ্পণ কৰিব কৰ্ম ভগৱানৰ ওচৰত সমৰ্পিত কৰি সকলো জীৱনৰ যি কৰ্ম ৰাতিপুৱা শুই উঠাৰ পৰা পুনঃ বিচনাত উঠালৈকে দৈনন্দিন জীৱনৰ আপোনাৰ যি কৰ্ম যি কৰিছে সকলো ভগৱানৰ ওচৰত সমৰ্পণ কৰি কৰক এজন প্ৰেমিক ভক্তয়ো শুওঁতে খাওঁতে উঠোতে বহুতে তেওঁৰ ভগৱানৰ কথা চিন্তা ভগৱানেও ভক্তৰ কথা চিন্তা কৰে বেলেগৰ কথা নহয় গতিকে তাৰপিছত কৈছে তৃতীয় সাধন আৰু সমস্ত ভূততে মুখ দেখিবে মনে বিৰকত হুয়া সঙ্গ এৰিব যতনে আর সমানত মৈত্রী উত্তমত দরিদ্রত দয়া করিবে আপোনালোকে এই সাধন বিলাক মনত ৰাখি যাওক আৰু আপোনালোকৰ কাৰণে ই কামত দিব এইবিলাক ভক্তিৰ সাধন কি সাধন সমস্ত ভূততে মুখ দেখিবা সমস্ত ভূত মানে শৰীৰ সকলো শৰীৰতে তুমি মুখ দেখিবা মই বুলি ভাবিবা একদম একাদশ খণ্ডত কৃষ্ণ উদ্ধৱৰ আগত খুব ধুনীয়াকে কৈছে সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি নহে যাৱে কায় বাক্য মনে অভ্যাস আহিবা সমস্ত ভূততে যেতিয়ালৈকে তুমি মোক বিষ্ণু বুদ্ধি জ্ঞান নকৰা তেতিয়ালৈকে তুমি এইটো অভ্যাসে কৰি দিব লাগিব এইটোৱে ভক্তিৰ চূড়ান্ত অভ্যাস যদি আপোনাৰ প্ৰাণীৰ প্ৰতি বিদ্বেষ মনোবৃত্তি আহিলে তেতিয়ালৈকে ভক্তিৰ ক্ষেত্ৰত আপুনি প্ৰৱেশ কৰিব নোৱাৰে মই এটা উদাহৰণ আমি বিলাকে মহাপুৰুষীয়া ধৰ্মৰ লোকসকলে এশৰণীয়া লোকসকলে আমি ভগৱানৰ নামত বা দেৱীৰ নামত শাক্ত পৰম্পৰাত যিসকলে বলি বিধান আদি প্ৰদান কৰে আমি ইয়াৰ বিৰোধ কৰোঁ যে আমি বলি দিয়াটো নিবিচাৰোঁ যে কোনো কাৰণত ভগৱানৰ কাৰণে কোনো জীৱক হত্যা কৰিব প্ৰয়োজন নাই আপোনাৰ পশুত্ব মনটোত আপুনি বলি দিয়ক পশু নহয় আপোনাৰ ভিতৰত চঞ্চল অৱস্থাত থকা যিটো পশুত্ব মন যিটো মনে আপোনাক বেয়া অপকৰ্ম লিপ্ত কৰাব পাৰে সেই মনটোত আপুনি বলি দিয়ক আপোনাৰ ভিতৰত থকা ঈৰ্ষাযুক্ত যিটো মন আছে সেইটো বলি দিয়ক আপোনাৰ মনত থকা লোভী মনটোত আপুনি বলি দিয়ক পাৰে যদি দিয়ক কিন্তু কোনো জীৱৰ বলি দিয়াৰ প্ৰয়োজন নাই কাৰোবাৰ কল্যাণৰ কাৰণে আপুনি কোনোবা এটা জীৱক হত্যা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু এই প্ৰতিবাদ আপুনি কৰিব যোৱাৰ আগতে আপুনি আপোনাৰ পাকঘৰৰ বঠিখনক এবাৰ সুধিবচোন এই প্ৰতিবাদ কৰাৰ অধিকাৰ আপোনাৰ আছে নে নাই বঠিখনে কব আপোনাক বঠিখনে আপোনাক কৈ দিব যা তই পাৰিবি প্ৰতিবাদ কৰ কোনো জীৱক হত্যা কৰি ভগৱান বুজিব নালাগে বাছ এইখিনিয়ে কৰো মই আপোনালোক সমস্ত ভূততে বিষ্ণু বুদ্ধি নহয় নাহে
ভাল ভাগ্য মানে ভাগি ৰাখিব বিৰকত হোৱা সংগ এৰিবি যতনে কি সংগ আপুনি ধৰক মোৰ পত্নী এগৰাকী আছে মই পত্নী বুলি তেওঁৰ সংগ দিছো নহয় যিদিনাখন মোৰ বিৰক্ত হৈ যাম সংসাৰৰ প্ৰতি সেইদিনাখন তেওঁক মই মোৰ পত্নীৰ দৃষ্টিও দিব নোৱাৰিম তেওঁক আত্মগত দৃষ্টিৰে চাম তেওঁ আত্মা তেওঁৰ ভিতৰতো আত্মবিদ্যমান বিষয়ত থাকিলেহে আমাৰ বিষয় সম্বন্ধবিলাক পাৰমাৰ্থিক দৃষ্টিত আমি ইয়াত যিমান কৰিছো সকলোৰে এটাই নাম নিজৰ আত্মা শৰীৰটোৰ মাত্ৰ পৰিচয় আমি ঋজু পাঠক তেখেত অমুক তেখেত তমুক এইবিলাক হ'ল শৰীৰটোৰ আইডেন্টিফিকেশ্যন শৰীৰটোৰ পৰিচয় কিন্তু পাৰমাৰ্থিক বিচাৰত এই বাহ্যিকতাৰ বিষয় সংগত পৰিত্যাগ কৰি আমি সকলোকে আত্মগত দৃষ্টি কৰো আমি সকলোবিলাক কৃষ্ণ আত্মা ইয়াত যিমান বহি আছে সকলোৰে ভিতৰতে ভগৱান চৈতন্য স্বৰূপ এটাকে আমি প্ৰত্যেকে প্ৰত্যেকক সেৱা কৰোঁ আত্মা আপোনাৰ ভিতৰত থকা চৈতন্য স্বৰূপ আত্মা মই জনাইছো কৃষ্ণ আপোনাৰ চৰণ স্পৰ্শ কৰি আপোনাৰ পদধূলি মই অভিষেক কৰিলো আপোনাৰ হৃদয়েৰে আলিংগন কৰি মই আত্মাৰ আলিংগন অনুভৱ কৰিছো যে আপোনাৰ মতে যিটো আছে মনতো আছে আপুনি আৰু মই একেই যদি এই মনোবৃত্তি সমাজত এখন সমাজত যদি পৰিব্যাপ্ত হয় সেই সমাজখনত হিংসা বোলা বস্তুটো নাথাকে ঈৰ্ষা কোনে কাক ঈৰ্ষা কৰিব তেতিয়াহ'লে মই তেওঁক ঈৰ্ষা কৰিবলৈ গৈছো মানে মই দেখোন প্ৰকাৰান্তৰে ঈশ্বৰকে ঈৰ্ষা কৰিব লাগিব আপোনাক মই হিংসা কৰিবলৈ গৈছো মানে কাক হিংসা কৰিছো আপোনাৰ শৰীৰটোতো মই হিংসা কৰিব নোৱাৰো শৰীৰটোত একো কামেই নাই ভিতৰত চৈতন্য যিদিনাখনলৈকে আত্মাৰ স্বৰূপ জ্যোতিৰ্মান হৈ বহি আছে মই চলি আছো কথা পাতি আছো যিদিনাখনে তেওঁ মোক এৰি দি গুচি গ'ল সিদিনাখনে বোলে গ'ল তেওঁ গ'ল নাই বোলে এতিয়া কি কৰা গ'ল শৰীৰখন যোগাৰ কৰিব লাগে পঞ্চভূত বিলীন কৰি দিয়া শৰীৰটো কামে কালিলৈকে মানুহটো কথা পাতি আছিলো কালিটো বাদ দিয়ক ৰাতিপুৱা মোৰ লগত কথা পাতিছে তাৰপিছতে গৈ গ'ল আপুনি লৰালৰিকে গৈ দেখিব যে মানুহটো যেনে মানুহে এনেকে আছে আপুনি দেখা মানুহটোৱে আছে ভৰি কাণ একোতো যোৱা নাই একো যোৱা নাই দেখোন যেনে মানুহবোৰে নহয় আচলটোৱে যিটো আচল আছে তাৰমানে শৰীৰটো আচল নহয় নহয় এইটো আচল নহয় তেতিয়াহ'লে আচলটো বেলেগ সেইকাৰণে যিটো আচলটো গুচি গ'ল সেই নকলটো কান্ধত তুলিলে আমি ছবিবিলাকে কৈ গৈ আছো ৰাম নাম সত্যহে এনেকে কৈ যায় নহয় প্ৰাণ হৰি গৈলা এৰিয়ে এনেকে গাই গাই গৈ থাকে সিদিনাখনে অনুভৱ হয় প্ৰাণ হৰি তুমি আচলতে মোৰ প্ৰাণ আছিলা তুমি মোৰ কাৰণে চৈতন্য আছিলা তুমি এৰি গুচি যোৱাৰ পিছত কিছু দেখোন দুইলাই নহয় বোলে ইমান কষ্টকে ঘৰটো মানুহটো বনাইছে আইগৰাকী কান্দি আছে বোলে আমাক বাহিৰলৈ উলিয়াই আনক ঘৰটো নষ্ট হ'ব গোটেই জীৱনৰ সৰ্বোচ্চ শ্ৰম ত্যাগ কষ্ট এটকা সাঞ্চি ঘৰটো সাজিলে এতিয়া সেইটো ঘৰত মানুহ থাকিলে ঘৰটো নষ্ট হৈ যায় দুটা ঘটনা হৈ গ'ল মই কষ্টকে সাজিছিল মোৰ মানুহজনে ঘৰটো সেই ৰাইজ অলপ সময় থাকিব দিয়ক তুমি বুজি নোপোৱা নাই সেইটোৰ প্ৰতি আৰু মোৰ ৰাখি লাভ নাই একেলগে ইমান নলে গলে লাগি পতি পত্নী থাকিলে পতি মৰিলে মৰা সকলৰ লগত আপুনি ৰাতিটো খোৱাব বাপৰে নোৱাৰে আৰু এইটো মোৰ ভয় লাগে এইটো শৰীৰৰ প্ৰতি ভয় হৈ যায় নাথাকে স্ত্ৰী হলেও নাথাকে পুত্ৰ হলেও নাথাকে আমি না এইটো শাশ্বত কথা প্ৰভু আৰু এই অৱস্থা আমাৰ কাৰ কেতিয়া প্ৰাপ্ত হয় আমি কোনেও ক'ব নোৱাৰো আটাইতকৈ ভয়ংকৰ কথা কিন্তু আমাৰ দৃষ্টিত এনেকুৱাকে আমি থাকো যেন আমি অমৰহে নমৰি মানুহ সেই দৃষ্টিভংগীৰে আমি কামবিলাক কৰি যাম স্থায়ীভাৱে কামবিলাক কৰিব ঘৰটো ধুনীয়া হ'ব লাগিব সোনকালে যাতে নাভাঙে সোনকালে যাতে নষ্ট নহয় ঘৰ
ঘৰটোতো আপুনি বনোৱা নিচিনা সি তাৰ নিৰ্দিষ্ট সময়লৈকে থিয় হৈ থাকিব, আপুনি থাকে নাথাকে সেইটোৰ ভিতৰত নহয় নে? পালেংখনটো আপোনাৰ জুতিৰে হিচাপত বনাই ললে, এতিয়া কৈ কেইদিন আপুনি সিখনত ধুৱে কথা, কিন্তু যিমান দিনলৈকে হিচাপত বনিলেই যিখন আৰামী চকী আপুনি বনালে বা এখন বহি আৰাম লাগে, সেইখনটো ঠিকেই থাকিল বাৰু থাকবনে বোলে আপুনি চিন্তা নালাগে 100 বছৰ গেৰাণ্টি, এতিয়া মোৰে গেৰাণ্টিটো শুনিলে মই বা সেইখন আৰাম চকী কিমান দিন আৰামকে বহিব পাৰো বোলে মিস্ত্ৰীটো যদি আপুনি সোধে ৰ তই 100 বছৰ গেৰাণ্টি দিলে ৰ মই বহিব পাৰো 100 বছৰ, সেইটো গেৰাণ্টি মই দিব নোৱাৰো, আপুনি বা কিমান দিন তাতে বহিব পাৰে। চকী কিন্তু 100 বছৰ থাকিব, চিন্তা নিশ্চয় চেগুন থাকে এইটোৰ কাৰণে আমি সেইবিলাক হাততো কৰি নাথাকিম, সেইটোও ঠিক, কাৰণ আমিতো নিষ্কৰ্ম হৈ যাব নোৱাৰো, কাম কৰিব লাগিব, সংসাৰ চলাব লাগিব, ল'ৰা ছোৱালীক যথোচিত শিক্ষাৰ সংস্কাৰ কৰিব লাগিব। কিন্তু কৈছে কিয় এইবোৰ কথা যে আপুনি এইবিলাকতে মজি থাকিব নালাগে, যেনেকে আপুনি স্থায়ী কৰ্ম বুলি এইবিলাক কৰি গৈ আছে ঠিক তদ্ৰূপ আপুনি জীৱনৰ যিটো স্থায়ী কৰ্ম তাৰ মাজে মাজে আপুনি নাম ধন উপাৰ্জনৰ যিটো চিন্তা সেইটো কৰি যাব লাগিব, বিষয় ধন ইয়াতে কৰি থাকিব। সেইকাৰণে কৈছে যে সমানত মৈত্ৰী উত্তমত সতকাৰ অনিষ্টত দয়া কৰিব বাৰম্বাৰ, কৰবাত দৰিদ্ৰ লিখিছে কৰবাত অনিষ্ট, মানে শাস্ত্ৰত ভক্তিৰ সাধনত কি বুলি কৈছে যে যিজন বয়সত আপোনাতকৈ ডাঙৰ তেওঁক আপুনি মান্য কৰিবই লাগিব, যিজন আপোনাৰ সমবয়সৰ তেওঁক আপুনি মিত্ৰ জ্ঞান কৰক, আৰু যিজন আপোনাতকৈ সৰু তেওঁক আপুনি দয়াৰ দৃষ্টিৰে চাব, এইটো এখন ভক্তিৰ সাধন। তাৰপিছত আকৌ কৈছে অ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব লাগিব নিত্য জীৱনত, গীতা শাস্ত্ৰ আপুনি শুনিব লাগিব, ভাগৱত শাস্ত্ৰ আপুনি শ্ৰৱণ কৰিব লাগিব, আৰু সাধু সংগত মোক বিচাৰ কৰিব লাগিব, সাধু সংগতহে আপুনি ভগৱানৰ বিচাৰ কৰিব পাৰিব, ভগৱানক অকলে আপুনি ক'ত পাৰিব। সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন, সাধু সংগত বহিলে সন্তৰ সংগত বহিলে ভগৱানক বিচাৰ কৰিলে সহজ, কাৰণ সন্তসকলে সাধুসকলে ভক্তসকলে আপোনাক সৰ্বদা সজ্জনৰ প্ৰতি আকৰ্ষিত হ'বৰ কাৰণে প্ৰেৰণা দিব, ভগৱানৰ প্ৰতি সমৰ্পিত হ'বৰ কাৰণে প্ৰেৰণা দিব। গতিকে আজি যেনেকে ইয়াত সাধু সংগ বহিছে, এই সাধু সংগই আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পথ নিৰ্মাণ কৰিব। দেৱৰ্ষি নাৰদে ভগৱান কৃষ্ণক সুধিছিল প্ৰভু তুমি থাকা ক'ত, তোমাৰ ঠিকনাটো দিয়া মই যাতে তোমাক বিচাৰি পাওঁ। আপোনালোকক নালাগে নেকি ঈশ্বৰৰ ঠিকনা? সকলোকে লাগে, মোক ময়ো পালে ভাল আছিল, তাতে যায় এবাৰ ভগৱানক লগ কৰিবলৈ। ভগৱানে নিজৰ ঠিকনা দিছে দেৱৰ্ষি নাৰদে। কি বুলি কৈছে ঠিকনাটো? নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নারদ। মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো মই নাথাকো, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন গায় তত্র তিষ্ঠামি নাৰদ, মই তাতে গৈ আপুনি জানাটো উলিয়াই লওক ক'ত ভগৱান। আজি ইয়াত সাক্ষাৎ ভগৱান বিদ্যমান হৈছে, কাৰণ আপোনালোকৰ দৰে সজ্জনসকল ভক্তসকলে আহি ইয়াত ভগৱানৰ গুণানুকীৰ্তন কৰিছে, ইয়াত ভগৱান আপুনি ক'ত থাকিব? এতিয়া ভগৱান ক'ত থাকিব তেতিয়াহ'লে? প্ৰত্যেকৰে হৃদয় যদি ভগৱান বিচাৰ, ভগৱান আটাইতকৈ দুৰ্বল তেওঁ ক'ত জানে? তেওঁৰ গুণ শুনিবৰ কাৰণে তেওঁ আগ্ৰহ হৈ থাকে, তেওঁৰ গুণানুকীৰ্তন কোনোবাই কৰে নেকি যিটো শুনিবৰ কাৰণে তেওঁ আগ্ৰহ হৈ থাকে। গতিকে ইয়াত যিমান ব্যক্তি বহিব প্ৰত্যেকৰে ভিতৰত ভগৱান প্ৰকট হৈ ল'ব, আৰু ইয়াত চলি থকা তেওঁৰ গুণানুকীৰ্তনখিনি আপুনি হৈ আপোনাৰ দ্বাৰা তেওঁ শ্ৰৱণ কৰিব।
গতিকে যিখিনি সময়ত আপুনি সৎসংগত বহি থাকিব আপোনাৰ ভিতৰত ভগৱান চৈতন্য স্বৰূপ বিদ্যমান পুৰা সক্ৰিয় হৈ থাকিব আপুনি অনুভৱ কৰিব পাৰে ইয়াৰ উদাহৰণ মানে অনুভৱ কেনেকে হয় যে ইয়াত বহি থকা সময়খিনি আপোনাৰ মন মস্তিষ্ক যিমান মধুৰ লাগি থাকিব ইয়াৰ পৰা উঠি ধৰ্ম হৈ গেটখন পাৰ হোৱাৰ লগে লগে মই অলপ আগবাঢ় হৈ এতিয়া মোৰ গৰুকেইটা পথাৰত বেয়া হৈছে আৰম্ভ হৈ গ'ল মই আকৌ বজাৰত যাব লাগিব ঘৰত অমুক নাই বুলি এই গেটখন পাৰ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব কিন্তু ইয়াত বহি থকা সময়খিনিত যি হয় খুব মনৰ আনন্দ এই অৱস্থালৈকে যাব পৰাটো পৃথিৱীত বুজাম সেইকাৰণে কৈছে সাধু সংগত মোৰ নাম কীৰ্তন আৰু ইষব সাধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুত তাৰ চিত্তনি এই ধৰণে যেতিয়া আপুনি সাধন কৰিছে আপুনি নিশ্চয় কৰিছে তাৰ নহলে আজি আৰু আপোনালোকে বহিবও নোৱাৰিলেহেঁতেন এনেকুৱা প্ৰতিকূল ৰাতিপুৱা যিটো অৱস্থা বতৰৰ এনেকুৱা প্ৰতিকূল অৱস্থাটো নেওচি যি হয় তাকে হ'ব কৃষ্ণ কথা শুনিব লাগিব এই মানসিকতাৰে আপোনালোকে আহি আপুনি কৰিছে এবাৰতো মোৰ মনতো ৰাতিপুৱা ভাৱনা আহিছিল নাযাওঁৱে নেকি এনেকুৱা বতৰ যদি হৈ থাকে ক'তনো অনুষ্ঠান এনেকুৱা ভাৱনা আহিছিল কিন্তু পিছত সিদ্ধান্ত ললো যি হয় হ'ব চাৰিজন ভকতটো দুধ খাব মোৰ জীৱনৰ সৌভাগ্য যে মই কৃষ্ণ কথা কোৱাৰ এটা সুযোগ পাইছো এইখিনি সময়তো বেলেগ কৰ্ম বিষয় কৰ্ম সেইটো লিপ্ত হৈ থাকিলেহেঁতেন গতিকে যি চাৰিজন ভক্তৰ সন্মুখত বহি হলেও ভগৱানৰ গুণ গাম আপোনালোকে এটা কথা চাব সদায় যে য'ত ভগৱানৰ গুণানুকীৰ্তন হয় তাত সাক্ষাৎ ভগৱান আহি বিদ্যমান হৈ থাকে গতিকে ভগৱানেতো শুনিব তেওঁৰ গুণ কোনোবাই শুনক নুশুনক সিদ্ধান্ত লৈছে আমাৰ চহৰীয়া বতৰ আমাৰ যোৱা চহৰীয়া বতৰ বাৰে বাৰে ফোন মাৰি আছে বেলেগ বেলেগ নাম্বাৰেৰে ফোন কৰিছে মই ফোন কৰা নাই আজি সত্ৰত সোমাইছো মই মানে কীৰ্তন ঘৰৰ ভিতৰত সোমাইছো ফোন আহি আছে মই গম পাইছো একেলগে চিন্তা হৈ গৈছে নাহিম বুলি গতিকে বোলো নহয় যাম নাযাওঁ বুলি ভাবিছিলো যদিও যাম সাধু সংগত মোৰ বিচাৰ কৰিব কোনোবাই প্ৰভুসকল যোগীসকলে যিবিলাকে দেহ অভিমান পৰিত্যাগ কৰি তেওঁলোকে পৰম সন্ন্যাস গ্ৰহণ কৰিছে পৰম যোগীসকল এওঁলোকৰ জীৱনত এই সৌভাগ্য কেতিয়াও হোৱা নাই শাস্ত্ৰত নজিৰ নাই যে ভগৱান আগে আগে দৌৰিছে তেওঁ বাৰী এডাললৈ কিছু কিছু খেলি খেলি গৈছে এনেকুৱা ভাগ্য হৈছে জানো কোনোবা সন্ত ঋষি হাতত কিন্তু এগৰাকী ভক্ত হৈছে যশোদাৰ হৈছে যশোদাই খেতি কৰিছে মাৰিবৰ কাৰণে ভগৱান আগে ভয়ে ভগৱন্ত দৌৰি ফুৰিছে মাৰৰ ঘৰত মাৰি ফুৰিছে ব্ৰহ্ম আদি ত্ৰিজগতৰ দেৱতাসকলে দেখিছে যে ঘটনা কি ইজনটো পৰম ব্ৰহ্ম আমাৰ সকলোৰে উপাস্য ত্ৰিজগতৰ প্ৰতি ইমান আপোনাৰ গোৱালী এগৰাকী ঘৰ কৰিবলগীয়া কি আছে তাতকে ডাঙৰ কথা কি জানে বন্ধ আরে কম্পিত কপি কপি ভয়তে মৰম লগা কাৰণে মাকৰ ফালে চাইছে আৰু নিজে নিজে উৰুফলত বান্ধ ললে কাৰণ যশোদাইটো ইমান যত্ন কৰি আছে দুই আঙুল নাতে বান্ধিবৰ কাৰণে আৰু জৰি লৈ আনৰ জড়িত অভাৱ নাই ইমান গৰু থকা জেগা এডালৰ পিছত এডাল জৰি লৈ আহিছে গাঁঠি দিকে মেৰ মাৰিছে দুই আঙুল নাতে তিনি আঙুলো নহয় এটা আঙুলো নহয় কিন্তু দুই
আঙুল জানে হাতৰ 2 আঙুল এই 2 আঙুল তত্ত্ব বৰ বিশেষ জানিলে আপোনালোকৰ ভাল লাগিব যদি জানাটো জানে প্ৰথম তত্ত্বটো হৈছে এইটোৱে যে যশোদাই ভগৱানক বান্ধিবৰ কাৰণে অত্যন্ত প্ৰয়াস কৰিছে একদম ঘাম মাটিত পৰি গৈছে কেৱল বান্ধাৰ প্ৰয়াস মানে ভক্তসকলে ভগৱানক বান্ধিব খোজে আছে বান্ধাৰ প্ৰয়াস আৰু ভকতৰ এই প্ৰয়াস দেখি পেলাই ভকতৰ প্ৰতি ভগৱানৰ কৃপা পৰিপূৰক ৰূপে ভকত ভগৱন্তক বান্ধে মই নিজে বান্ধি লম আৰু নিজে মইতো নোৱাৰিলো বান্ধিবলৈ প্ৰতি চাপি উৰুফালে বন্ধ নথায় নিজে নিজে বান্ধে ব্ৰহ্মাদিকৰ দেৱতাসকল ভয়াক্ত হৈ গ'ল হে ভগৱান কি হ'ব এতিয়া পৰম ব্ৰহ্ম জগতৰ ঈশ্বৰ গোৱালীৰ আগত বন্দী হৈ গ'ল বন্দী মানে আত্মসমৰ্পিত যেতিয়া ইচ্ছা কৰে যশোদাই বিশ্ব ব্ৰহ্মাণ্ড চলাব এওঁলোকৰ চিন্তাটো সেইটোৱে এজন ৰজাক যেতিয়া কোনোবা এজন ৰজাই বন্দী কৰে এইটো সেই ৰাজ্যখন তেওঁ চলাব এতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন ৰজা বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক তেওঁকে ৰছীৰে বান্ধি উৰত বান্ধি দিলে যশোদাই বাছ এতিয়া কোনে চলাব বিশ্ব ব্ৰহ্মাণ্ড যশোদাই চলাব এগৰাকী গোৱা খালে কিন্তু ভগৱন্তৰ যি লীলা সেই লীলাসমূহ জগতত এই লীলাসমূহ ভগৱানে কিয় কৰিলে দেৱতাসকলে ইয়াৰ পথ নাপায় দেৱতাসকলৰ কাৰণে এইবিলাক লীলা ভগৱানে কৰা নাই আপোনালোকৰ দৰে মোৰ নিচিনা মনুষ্যসকলৰ উদ্ধাৰৰ কাৰণে ভগৱানে এই লীলাসমূহ সাধন কৰিছে আমি পুৰুষাৰ্থ সাধন কৰিব লাগে আমাৰ জীৱনত ধৰ্মৰ সাধন কৰিব লাগে অৰ্থ সাধন কৰিব লাগে কামৰ সাধন কৰিব লাগে মোক্ষ সাধন কৰিব লাগে 4 পুৰুষাৰ্থ কিন্তু ভগৱন্তকে যিসমূহ লীলা সাধন কৰিলে সেই লীলাসমূহ কীৰ্তন কৰিলে 4 পুৰুষাৰ্থ তৃণৰ সম কৰে তেওঁৰ কাৰণে আৰু 4 পুৰুষাৰ্থ সাধনৰ প্ৰয়োজনেই নাই কাৰণ তেওঁ গুণ গালে ভগৱানক সেই বাপসকল আইসকল মোৰ ভগৱন্ত পুৰুষে ভক্তসকলে য'ত গুণানুকীৰ্তন কৰে তাত প্ৰতিষ্ঠা মিলালন তাত আহি থাকে তেওঁ সৰ্বত্ৰ বিদ্যমান পৰীক্ষিতে ভাগৱতৰ একদম সামৰণি 12 স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তি হ'ল তেওঁ ব্ৰহ্মজ্ঞান লাভ কৰিলে কাৰ মুখেৰে এগৰাকী সামৰ্থ্যশালী গুৰু মহামুনি শুকদেৱ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱণ কৰি মহাৰাজ পৰীক্ষিত তেওঁৰ ব্ৰহ্মজ্ঞান লাভ কৰিলে ব্ৰহ্মজ্ঞান লাভ কৰিলে মানে এতিয়া আৰু পৰীক্ষিত সক্ৰিয় হৈ থকা নাই ব্ৰহ্ম জানন্তি সব ব্ৰাহ্মণ তেওঁ ব্ৰহ্মক জানিলে মানে তেওঁ ব্ৰাহ্মণ হৈ গ'ল তেওঁতো ক্ষত্ৰিয় আছিল কালিলৈকে 7 দিন আগলৈকে তেওঁ ক্ষত্ৰিয় আছিল শুকদেৱৰ নিচিনা নিৰ্গুণ আদি পুৰুষৰ শ্ৰীমুখে ভাগৱত শ্ৰৱণ কৰাৰ অন্তত মহাৰাজ পৰীক্ষিত ব্ৰাহ্মণ হৈ গ'ল ব্ৰহ্মক জানি পেলালে সেইকাৰণে গুৰুদেৱ শুকে তেওঁক পৰীক্ষামূলক দৃষ্টিৰে যিটো প্ৰশ্ন কৰিছিলে যে তুমি বুজি পোৱা নাই যদি কোৱা মই আৰু 7 দিন কওঁ তোমাক ভাবো মই আৰু 12 স্কন্ধ তোমাক কওঁ যদি কোৱা তুমি বুজি পোৱা যদি বুজি পোৱা নাই গুৰুদেৱ মই বুজি পাইছো মোক আৰু ক'ব নালাগে আৰু মোক প্ৰয়োজন নাই মাত্ৰ তুমি মোক আশীৰ্বাদ কৰা হে গুৰুদেৱ মোৰ অন্তকালত যেতিয়া মই প্ৰাণ ত্যাগ কৰিম এই শৰীৰটোৰ পৰা সেই মুহূৰ্তত যাতে মই ভগৱানৰ নাম আশাৰ মোৰ মুখত যাতে বাছ এইখিনি মোক কৃপা কৰা আৰু গুৰুদেৱ শুকে এই হৌক বুলি তথাস্তু মানে এই হৌক বাছ তুমি প্ৰাঞ্চা কৰিছা এই হ'ব বুলি কৈ তাৰ পৰা ভিক্ষুগণক সময় উঠি ধৰি দিলা লৈ কাম তাৰ পৰা গুচি গ'ল মহাৰাজ পৰীক্ষিতে তেওঁৰ জীৱনত ব্ৰহ্মজ্ঞান প্ৰাপ্তি হৈ এইখিনি বাঞ্ছা কৰিলে গতিকে তেওঁ ব্ৰহ্মক জানিলে ইচ্ছা কৰিলে তেওঁ ক'ব পাৰিলেহেঁতেন যে মই আৰু বুজি পোৱা নাই মই আৰু 7 দিন কওঁ গতিকে তেওঁ স্পষ্ট কৰিলে সাধু সংগত বহি মহাৰাজ পৰীক্ষিতে তেওঁৰ জীৱনত সেইকাৰণে ভক্তিৰ সাধনত এই কথা নিশ্চিত হৈছে যে সাধু সংগত তুমি মোৰ গুণানুকীৰ্তন কৰিবা
আৰি খব সাধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুক্তাৰ চিত্ত জয় ৰাম পুষ্পৰ সুঘ্ৰাণ জল প্ৰৱেশে নাখাত এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত এডৰা সুগন্ধিযুক্ত পুষ্প যেতিয়া কাৰোবাৰ গধূলি ফুলি থাকে আৰু আপুনি ৰাস্তাৰে যদি যায় আপুনি যদি ভাবে যে মই এই ফুলৰ সুগন্ধি নলওঁ নোলোৱাকে আপুনি থাকিব নোৱাৰে ই নিজে নিজে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব ঠিক তেনেকে এগৰাকী ভক্তিযুক্ত হৃদয়ৰ এগৰাকী জীৱন আপোনাৰ নিজে নিজে ভগৱানৰ কথা কৰিব তেওঁ ইচ্ছা কৰিলেও ভগৱানে যদি ইচ্ছা কৰে মই ইয়াত নলওঁ এই ইচ্ছা ভগৱানৰ ক্ষেত্ৰতো ফল তেওঁ নিজেই কৈছে এমতে যোগীৰ চিত্ত প্ৰৱেশ আমাৰ ভক্তিযোগীসকল যিবিলাক শুদ্ধভাৱে ভক্তি সাধন কৰিছে এই সাধনৰ জৰিয়তে তেওঁলোক মোৰ তাতে নিজে নিজে আহি তেওঁলোকৰ চিত্ত মোৰ তাতে নিমন্ত্ৰণ হৈ যায় বিলীন হৈ যায় আপুনি ভগৱানৰ লগত বিলীন হৈ গ'ল আপোনাৰ চিন্তা আপোনাৰ চৰ্চা আপোনাৰ আচৰণ সকলো ভিতৰত থকা চিত্তই আপোনাক নিয়ন্ত্ৰণ কৰিব আপুনি আৰু সেইকাৰণে ভিতৰত এটা থাকিব বাহিৰত এটা কৰিব নোৱাৰে ভিতৰত যিটো থাকিব বাহিৰতে থাকিব মই এটা ৰসী কাহিনী কওঁ আমাৰ বহু ভাগৱত এজন মানুহে বোলে শহুৰেকৰ ঘৰত যাবলৈ নতুনকে বিয়া পাইছে ঠিক যাব ওলাওঁতে গাঁৱৰে তাৰ বন্ধু এজনক দেখা পালে সি বোলে ক'ত যোৱা বোলে মই শহুৰৰ তালৈ যাম যাবা নেকি কৈছে আগতে ক'ব লাগিছিল বোলে কিয় মই কাপোৰ কানি লেতেৰা হৈ আছে আৰু ভাল কাপোৰ নাই ক'লে আৰু ক'ত যাব কালিয়ে পোৱা হ'লে কাপোৰ কানি ধুই স্থিৰ কৰি ধুনীয়াকৈ সাজু হৈ থাকিব বোলে যাব মন আছে যদি মোৰে এযোৰ কাপোৰ দিওঁ নতুন কাপোৰ আছে তাকে পিন্ধাম হ'ব দিয়া তেতিয়াহ'লে গতিকে তেওঁৰে এযোৰ নতুন কাপোৰ পিন্ধি শহুৰেকৰ ঘৰলৈ তেওঁ গ'ল এতিয়া মানুহৰ ঘৰলৈ আলহী খাব গৈছে প্ৰথম মানুহৰ তাতে যাওঁতে মানুহঘৰে সুধিছে এখেত মোক তেওঁ পৰিচয় দিছে যে এখেত মোৰ বন্ধু মই আহিব ওলাওঁতে ঘৰতে তেওঁক দেখিলো দেখি পেলাই তুমি যাবা নেকি বোলে যাব পাৰো খুব ভাল মই লগ ধৰিলো তেওঁ আহিলে তেওঁ বোলে কাপোৰ নাই মোৰে এযোৰ কাপোৰ দিলো মোৰ কাপোৰযোৰ পিন্ধি এনেকৈ আহিছে ভাল খুব ভাল এইটো লাজ পাই ভাবি তেওঁতো কি কাপোৰ পিন্ধি আহিছে একো সোধা নাই কোন বুলি সুধিছে না যিটো কথা ক'লে মোৰ বন্ধু আমাৰ গাঁৱৰে লাজ কথাই নাই কিন্তু তোমাৰ যে এযোৰ কাপোৰ মই পিন্ধি আহিছো এই কথাটোতো ক'বলগীয়া কথা হ'ল নে এই মই গাঁৱৰে ভাই মোৰ লাজ পাই নাপায় লগৰ ল'ৰা যায় আৰু গুচি আহে আৰু এই নাই মোৰ ভুল হৈ গ'লে মই এইটো কথা ক'ব নালাগিছিল এই দ্বিতীয় মানুহৰ ঘৰটোলৈ গ'ল তাতো একে কথা সুধিছে এওঁ কোন প্ৰথম দেখিছে বোলে এওঁ মোৰে লগ আৰু হঠাৎ ময়ো সুধিলো বোলে যাবা নেকি তেওঁ আহিব ওলাল এনেকে আৰু আহিব ওলাই তেওঁ কৈছে নিজৰ কাপোৰে পিন্ধি আহিছে এইযোৰ আৰু লাজ পালে মানুহে কোনে বেলেগৰ কাপোৰ পিন্ধি আহিছে নিজৰ কাপোৰ পিন্ধি আহে সেইটো কোৱাৰ কথাই নহয় পৰিচয়ৰ এইটো কথা আহে অমুক বাছ ইমান ঠিক কথা কৈছে ভাই মোক তুমি তাৰ বিৰাট অপমান কৰি আছা দেই এওঁলোকে কাৰ কাপোৰ পিন্ধি আছো বিচাৰি আৰু মানুহে নিজৰ কাপোৰে পিন্ধি আহে কি আৰু এইবিলাক তোৰ কাপোৰযোৰ মোৰ তাত গৈছে বা তোৰ মোৰে কাপোৰ আছে ক'ব নালাগে ওলাই আহে ৰে ভাই একদম মানে নলিয়া হয় কাপোৰ তৃতীয় ঘৰত তাতে যেতিয়া গৈছে সুধিছে এখেত কাপোৰ একেই কথা এখেত মোৰ লগ বন্ধু আমাৰ গাঁৱৰ এনেকে মই লগ ধৰিলো হঠাতে বোলে যাওঁ তেওঁ আহিব ওলা এতিয়া তেওঁ
কাৰ কাপোৰ পিন্ধি আহিছে সেইটো মই নকওঁ তেওঁ নিজৰে পিন্ধি আহিছে নে মৌজোৰতে পিন্ধি আহিছে এইবিলাক কথা আৰু মই আপোনালোকক ক'ব মোৰ ইচ্ছা নাই কোৱা উচিত নহয় মুঠতে ভিতৰত যিটো আছে সেইটোৱে লাভ হয় নহয় যিমান থাকিব খুজিলেও মানুহক এইটো লাভ হয় গতিকে আপুনি ভগৱানৰ ওচৰত কিমান এক্টিং কৰিব পাৰিব জানো ওলাবই আপোনাৰ ভক্তি আচৰণ আছে না মোৰ প্ৰতি আপোনাৰ কি শ্ৰদ্ধা আপুনি কিমান আৰ্টিফিচিয়েলি তাক প্ৰকট কৰিব ওলাবই কিন্তু মানুহৰ স্বভাৱ গতিকে আপুনি থাকিব নোৱাৰে কোনোফালে নহয় কোনোফালে কি মুক্ত হৈ যাব হীৰা সমস্ত ভূততে মই আছো সৰ্বক্ষণে মোহকয় বজ্ঞাতি কৰে যিজনে বেদমন্ত্র প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু কবি বিৰম্বন মই সমস্ত প্ৰাণীৰ উদাহৰণ হৈ আছো যদি মোক কোনোবাই অৱজ্ঞা কৰে তেতিয়াহ'লে তেওঁ যিমান বেদমন্ত্ৰ উচ্চাৰণ কৰি যি পূজন আদি নকৰক কিয় সেইবোৰ তেওঁৰ কাৰণে বিৰম্বন হ'ব প্ৰাণীক নিন্দা কৰি উপেক্ষা কৰি তেওঁ মোক ধৰিব নোৱাৰে আমিতো সামৰি নাই মোৰতো সময়টো পাৰ হৈ আজ্ঞাটো দিব আজ্ঞা দিয়া হৈছে আপোনালোকে গ'লে হীৰা পৰ শৰীৰত মুখ বিদ্বেষ কৰয় যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত পৰ শৰীৰত নিজৰটো বেদে বাকীবিলাকৰ শৰীৰত যদি তেওঁ কস্মিন কালে তেওঁ যদি বিদ্বেষ কৰিছে মানে হিংসা কৰিছে তেতিয়াহ'লে তেওঁ মোৰ প্ৰিয় নহয় মোৰ ভক্তি তেওঁ সাধন কৰিব নোৱাৰে গীতাত দ্বাদশ অধ্যায় ভক্তি যুগত প্ৰশ্ন উঠিছে যে তোমাৰ প্ৰিয় পাত্ৰ কোন এই প্ৰশ্নৰ উত্তৰ ভগৱান কৃষ্ণই স্বয়ং নিৰ্মুখে প্ৰদান কৰিছে অদ্বেষ্টা সর্বভূতা মৈত্রীয় করুণা এব যার প্রত্যেক জীবর প্রতি অদ্বেষ্টা হিংসাহীন কোন জীবক হিংসা মৈত্রী আর করুণা গুণেৰে যিজন সুগন্ধি তেওঁ মোৰ প্ৰিয় খুব এক নম্বৰতে এইটো চৰ্ত আৰু ইয়াতো কৈছে স্বয়ং কপিল ভগৱানে নিজ মুখে যে পৰ শৰীৰত যদি মোক বিদ্বেষ কৰে কোনোবাই হিংসা কৰে তেতিয়াহ'লে তেওঁ মোক নাপায় আর প্রাণিক নিন্দিয়া মুখ যিজনে পূজই তাতময়ী তুষ্ট নহু জানিবা নিশ্চয় নিরাম অবজ্ঞায় উপেক্ষা দেখ নিন্দা পরি হরি তেবে মুখ ভজিবে ভক্তি ভাব কৰি এইবিলাক আপোনাৰ জীৱনৰ পৰা পৰিত্যাগ কৰিব লাগিব অৱজ্ঞা উপেক্ষা দ্বেষ নিন্দা এইবিলাক পৰিহাৰ কৰি মোক ভক্তি ভাৱেৰে পূজন কৰিব লাগিব আর অন্য
অন্যথা পুজিলে মুখ পাই স্বরূপ করিয়া মই কহিলো ভাই যিজনে আপোন পৰ ভেদ সপৰয় তাপময় ঘোৰতৰ দেহ মৃত্যু ভয় ইহি জানি চুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাতো কৰিলে সতকাৰ চুত বৰ বিচাৰ কৰিব কৈছে দেই চুত বৰ বিচাৰ কৰিলে কেনেকে সমানত মৈত্ৰী উত্তমতা সততা অনিষ্টতা দয়া কৰিব এইটো চুত কিন্তু তাতে এটা কিন্তু আহিছে আপোনাৰ কিন্তু তাসম্ভৱ মুখ দেখিব মনে অন্তৰ্যামী ৰূপে ব্যাপী আছে কিন্তু তাতে এটা কিন্তু আছে সৰু মোতকে কনিষ্ঠ সেই বুলি তেওঁ মোৰ অহংকাৰ মাত্ৰ হ'ব নোৱাৰে কাৰণ তেওঁৰ ভিতৰত যি আত্মবিদ্যমান আছে মোৰ তাতো একেই খেতি সাপৰ পোৱালি বুলি আপুনি যদি ভাবে এইটো পোৱালি খেতি সাপ একো নহয় কিন্তু যদি মাৰি দিয়ে আচলটো যদি ভৰাই দিয়ে এবাৰ একশ্যনটো একেই ডাঙৰ খেতি সাপ এডালৰ বিষৰ যি জ্বালা যি একশ্যন সৰু পোৱালি খেতি সাপৰো একেই তাৰমানে ভিতৰতো এটাই মোতকে ডাঙৰ মোৰ শ্ৰদ্ধেয় কিন্তু তেওঁৰ ভিতৰত যি আত্মমতটো আছে সেইটো সমান মোতকে কনিষ্ঠ মোৰ দয়াৰ পাত্ৰ মৰমৰ পাত্ৰ কনিষ্ঠ জনৰ প্ৰতি সদায় মৰম ৰাখিব লাগে কিন্তু আত্মবোধ দৃষ্টি তেওঁ কিন্তু সেৱাৰ পাত্ৰ আত্মা আছে যেতিয়া ভাগৱত আসনত বহিব নামঘৰত বহিব তেতিয়া আৰু আমি কনিষ্ঠ জ্যেষ্ঠ চাব নালাগে ধনী দুখীয়া চাব নালাগে শিক্ষা অশিক্ষা চাব নালাগে যোগ্য অযোগ্য বিচাৰ কৰিব আপুনি নোৱাৰিব ঈশ্বৰৰ কৰ্মত যেতিয়া বহিছে তেতিয়া আপুনি সকলোকে সমৰ্থিত আৰু এইটো দৃষ্টি যিমান পাৰ প্ৰকল্পিত কৰি লৈ যাব লাগে যাতে বাকী ক্ষেত্ৰতো আপোনাৰ এই দৃষ্টিটো এই কামত দিব সকলোকে আপুনি কিছুমান ব্যক্তি আছে মহাপুৰুষ মন্দপুৰুষ যিবিলাক কাকো সৰু ডাঙৰ নেদেখে সকলোকে সমদৃষ্ট এইটো ভাগত কয় বহুত ডাঙৰ কথা তেনেকুৱা এটা স্তৰলৈ যোৱাটো ইমান সহজে নহয় বহুত কঠোৰ সাধনাৰ প্ৰয়োজন কিন্তু ভক্তি ইয়াত সিদ্ধ কৰিব পাৰে ভক্তিৰ দ্বাৰা আরে ইহিরাম ইহি মতে তুজু আগে করিল বিদিত ভক্তি সাংখ যুগ দুই পুৰুষ ৰহিত মই তোমাৰ আগত ব্যক্ত কৰিলো ভক্তি সাংখ যুগ আর একক আশ্রয় করি ঈশ্বরক পাই আর প্রাণ সূর্যক কহ বুঝাই একক আশ্রয় কৰিলে ঈশ্বৰক পায় আপোনাৰ ইন্দ্ৰিয়ৰ প্ৰকৃতিসমূহ আপুনি যদি নিয়ন্ত্ৰিত কৰি পেলাই এক কৰিব পাৰে প্ৰত্যেকে যদি নিজৰ নিজৰ গতিৰে নগৈ পেলাই এটা নিৰ্দিষ্ট বিন্দুত তেওঁৰ যদি চিন্তাটো স্থিৰ কৰিব পাৰে যে হে ভগৱান তুমি সৰ্বে সৰ্বা জগতৰ তোমাক ব্যতিৰেকে আৰু কোনো নাই এই ধাৰণা আৰু চিন্তাৰে যেতিয়া আপুনি ভগৱানৰ ওচৰত বৰ্ণনা কৰিব তেতিয়া ভগৱন্তৰ লোকে আপোনাক কৃপা কৰিব ভক্তিত আপুনি সুস্থ হ'ব আর জাপ ভয়ে বায়ু বহে সূর্য প্রকাশ হয় ইন্দ্রে জাপ ভয়ে মেঘ দ্বারে বহিক্ষয় নক্ষত্র প্রকাশে কালে কালে বৃক্ষ সহয় জাত ভয় ভূয়া ফল পুষ্প ধরয় আর নদী বহে সমুদ্র অগ্নি দহে ভূমি সমে গিরি যার ভয়ত সূর্যই তাপ দি থাকে পোহৰ দি থাকে যাৰ ভয়ত ইন্দ্ৰই মেঘৰ দ্বাৰা বৰষুণ দিয়ে
যাৰ আজ্ঞা পালন কৰি বৃক্ষবিলাকে কালে কালে নক্ষত্ৰবিলাক কালে কালে প্ৰকাশিত হৈ আছে, বৃক্ষবিলাকে ডালে ডালে ফল পুষ্প আনি ধৰিছে, নদীও যাৰ আজ্ঞা চিৰদিন প্ৰবাহিত হৈ আছে, যাৰ ভয়ত সমুদ্ৰৰ পাৰ লংঘন নকৰে, যাৰ ভয়ত অগ্নিয়ে দহন কৰে, ভূমিখনে গিৰি লাহে লাহে নিমজ্জন হবলৈ আৰম্ভ কৰে, সেইগৰাকী পুৰুষ, বিৰাট পুৰুষ, শক্তিশালী পুৰুষ, জগদীশ্বৰ জগন্নাথ প্ৰভু ভগৱান, তেওঁৰ গোসানী অভয় চৰণত আমি ভক্তিভাৱে সমৰ্পিত হ'ব লাগে। কাৰণ ইতিমধ্যে জগতৰ সৰ্বশ্ৰেষ্ঠ সত্তাসমূহে যাৰ আজ্ঞা পালন কৰি জগতত চলি আছে। আকাশে বায়ুক পথ দেই জাপ হয়, ব্ৰহ্মাদি জাপ ভয়ে জগত সজয়, হেৰা সেই প্ৰভু বিদ্যিদাৰে জগত স্ৰদন্ত, মৃত্যুৰূপ জগত সংসাৰন্ত, আপুনি অনাদি নিত্য জগত ঈশ্বৰ, হে প্ৰভু ভজনীয় ইটো জগত। ব্ৰহ্মাদি কৰি যাৰ ভয়ে জগত সৃষ্টি কৰে, আকাশে বায়ু যাৰ ভয়ত পথ এৰি দিয়ে, যি ভগৱন্ত পুৰুষে পিতৃদ্বাৰে জগতখন সৃষ্টি কৰে আৰু মৃত্যু ৰূপে তেওঁই জগতখনক সংহাৰণ কৰে। তুমি অনাদি, তুমি নিত্য জগতৰ ঈশ্বৰ ভগৱান, সেয়েহে প্ৰভু ভজনীয় এইটো জগতৰ, সেইকাৰণে তুমি সমস্ত জগতৰ ভজনীয় দেৱ। ভজন্য দেৱ ভগৱান কৃষ্ণ হ'ল এইকাৰণেই যে এগৰাকী ভজন্য দেৱতা হ'বৰ কাৰণে, এগৰাকী ভগৱন্ত হ'বৰ কাৰণে তেওঁ যিখিনি মানে প্ৰয়োজন সকলোখিনি তেওঁ তাতে দেখা যায়। ভৃগুমুনিয়ে পৰীক্ষা কৰোঁতে এইখিনি এতিয়া ঋষিসকলে যজ্ঞ কৰিছিলে, কাৰ নামত যজ্ঞ আহুতি দিব, কোন দেৱতাক আমন্ত্ৰিত কৰিব, এই লৈ ঋষিবিলাকৰ মাজত আলোচনা হৈছিল। কিছুমানে কৈছিল যে ব্ৰহ্মাদেৱক যজ্ঞৰ পাত্ৰ পাতিব লাগে, মানে যাক ভজনা কৰিব। কিছুমানে শিৱক কৈছিলে আৰু কিছুমানে ভগৱান শ্ৰী বিষ্ণুক কৈছিল, কৃষ্ণক কৈছিল। পৰম প্ৰসিদ্ধ প্ৰজ্ঞাৱান ঋষি